নমস্কাৰ। অসম সাহিত্য সেৱা মঞ্চৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় আমাৰ প্ৰশাসক মণ্ডলী, মডাৰেটৰ মণ্ডলী আৰু আমাৰ সাপ্তাহিক কবিতা পাঠৰ পৰিচালক সুকবি আব্দুল কাদের মিয়া ভাইটি আৰু এই লাইভ অনুষ্ঠানত উপস্থিত থকা সকলোকে আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ। আজিৰ এই লাইভ অনুষ্ঠানটি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোক উপস্থিত থাকি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। আপোনালোক সকলোৱে কুশলে আছে, সদায় কুশলে থাকক আৰু আপোনালোকৰ মৌলিক সৃষ্টিৰাজিৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি যাওক, তাকে কামনা কৰি আজিৰ কবিতাৰ সন্ধিয়াৰ প্ৰথমটি কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ। ব্যক্তিগত কিছু অসুবিধা থকাৰ কাৰণে নিৰ্ধাৰিত সময়ত মই লাইভত আহিব নোৱাৰিলোঁ। তাৰ বাবে সকলোৰে ওচৰত আৰম্ভণিতে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। এৰাব নোৱাৰা সভা এটি আছিল, তাৰ বাবে ঘৰ আহি পাওঁতে মোৰ 6:30 পাৰ হৈছিল, সেয়ে অলপ পলম হ'ল। সিজি নহওক, ইমান পলমকৈ অহাৰ পাছতো আপোনালোকে ইমান আগ্ৰহেৰে লাইভ অনুষ্ঠানটিৰ কাৰণে ৰৈ থকা বুলি জানিব পাৰি সঁচাকৈয়ে বৰ সুখী হৈছোঁ, সঁচাকৈয়ে বৰ ভাল লাগিল। আপোনালোকৰ এই ধৰণৰ সঁহাৰি আন্তৰিকতাই মোক সদায় উৎসাহিত কৰি আহিছে। আহক আজিৰ কবিতাৰ পাঠৰ মাজলৈ যাওঁ। প্ৰথমটি কবিতা লৈছোঁ আমি উৰুঙা মনৰ পথাৰখনি, কবি জ্যোতিষ্মান শইকীয়া। তেওঁ লিখি পঠিয়াইছে ৰহা নগাঁৱৰ পৰা। কবিতাৰ শিৰোনাম উৰুঙা মনৰ পথাৰখনি, কবি জ্যোতিষ্মান শইকীয়া। তোমাৰ অবিহনে অসমৰ আকাশ আজিৰে পৰা কিমান নীৰৱ, কিমান অনাথ। ৰঙালী সুৰবোৰে আজিও বিচাৰে তোমাৰ আঙুলিৰ স্পৰ্শ, তোমাৰ কণ্ঠৰ আদৰ। চকু পানীৰে আজি জ্বলিছে মেজি, দেহত পুৰে কিন্তু তাপ নাপায়, কাৰণ এই জুইত আছে হাজাৰ হাজাৰ হৃদয়ৰ উচুপনি। ভোগালীৰ ভোজত হাঁহি আছে, কিন্তু হাঁহিৰ আঁৰত এটা শূন্যতা, অথন্তৰ বেদনাৰ। উৰুঙা মনৰ পথাৰখনত তোমাৰ সেৰেঙা অনুভৱে আজিও চিঞৰি মাতে, তোমাৰ অনুভৱে, তোমাৰ সুৰে সুৰেই আমাৰ বুকুত বাজে। এইবাৰ প্ৰথম মাঘ বিহু, য'ত তুমি নাথাকিলেও গীতৰ অভাৱেই আমাক কন্দুৱালে জুবিনদা। তুমি নাথাকিলেও অসমৰ প্ৰতিটো বিহুত অনুভৱ তুমি চিৰদিন। খুব এটি হৃদয়স্পৰ্শী কবিতা। আমি প্ৰাণৰ শিল্পীজনৰ বিয়োগৰ পাছত সঁচাকৈ আমাৰ যি অপূৰণীয় ক্ষতি হ'ল, সেই ক্ষতি আমাৰ কেতিয়াও আৰু পূৰ্ণ নহয়। আমি যিমান দিন জীয়াই থাকিম সিমান দিনেই তেখেতৰ অভাৱ আমি অনুভৱ কৰিম। তেখেতক সদায় আমি শ্ৰদ্ধা সহকাৰে সুঁৱৰিম। তেখেত য'তেই আছে কুশলে থাকক। আমি সকলোৱে একেশ্বৰে কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। তেখেতে ন্যায় পাওক। তেখেতে ন্যায় পোৱা মানে আমি ন্যায় পোৱা, সমগ্ৰ সাংস্কৃতিক জগতখনে ন্যায় পোৱা, সমগ্ৰ শিল্পী সত্তাই ন্যায় পোৱা, সমগ্ৰ বিশ্বই ন্যায় পোৱা।
হিজিকি নহওক, কবিতাটি খুব সুন্দৰকৈ তেখেতে লিখি আমালৈ পঠোৱাৰ কাৰণে আমি জ্যোতিষ্মান শইকীয়াদেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ কাপেৰে ভৱিষ্যতেও এনে সুন্দৰ সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চিৰ যুগমীয়া কৰি যাব। আহকচোন আমি পিছৰটি কবিতাৰ মাজলৈ যাওঁ। বহুকেইজন শুভাকাংক্ষী দৰ্শক আজিৰ লাইভ অনুষ্ঠানত আছে। তেখেতসকলক পুনৰবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দ্বিতীয়টি কবিতা পাঠ কৰাৰ পাছত যিসকল সতীৰ্থ সাহিত্যপ্ৰাণবৃন্দই আজিৰ এই লাইভ অনুষ্ঠানত তেখেতসকলৰ সুন্দৰ সুন্দৰ মন্তব্য পাঠ কৰিছে, সেই মন্তব্যবিলাক এতিয়ালৈকে মোৰ ইয়াত শ্ব' হোৱা নাই। মই নিশ্চয় দ্বিতীয়টো কবিতা পাঠ কৰাৰ পাছত মই আপোনালোকৰ মন্তব্যসমূহ পাঠ কৰিবলৈ প্ৰয়াস কৰিম। আহকচোন আজিৰ দ্বিতীয়টি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম তোমাৰ অপেক্ষা। কবি দণ্ডি ডেকা। বহুদিন হল তোমাক নেদেখা, প্ৰতিদিনে বাট চাই ৰং, প্ৰতিদিনে নামে মাথো হতাশা। তোমাক নেদেখি বন্দী হৈছো, কবিতা লিখিবলৈও পাহৰিছো। বুকুত শিল বান্ধি লৈছো, বুকুখন মাজে মাজে বিষায়। তোমাৰ অনুপস্থিতিত নৱবৰ্ষ আহিল, ভোগালী বিহু আহিছে, পৰা নাই পাহৰিব তোমাৰ সান্নিধ্য। কেনেকৈ কৰিম প্ৰতিবাদ অন্যায়ৰ বিৰুদ্ধে, তাকো পাহৰিছো। ৰাজপথত প্ৰতিবাদ কৰিব পৰা নাই, জাতি ধৰ্মৰ পৰিসৰ ভাঙি ওলাব পৰা নাই। মাথো হৃদয়ৰ পৰা বিচাৰিছো, তুমি য'তেই থাকা সুখেৰে থাকা। জাষ্টিছ ফৰ জুবিন দা। এৰা আমিও কওঁ জাষ্টিছ ফৰ জুবিন দা। খুব এটি সুন্দৰ কবিতা শ্ৰদ্ধেয় দণ্ডি ডেকাদেৱে আজিৰ এই অনুষ্ঠানত দিলে। পাঠ কৰিলোঁ, পাঠ কৰি খুবেই ভাল লাগিল। সঁচাকৈয়ে তেখেতৰ অনুপস্থিতিত আমি এচটা গধুৰ শিল বুকুত বান্ধি লৈছোঁ। যি ছটা শিল আমি আঁতৰাওঁ বুলিলেও আঁতৰাব নোৱাৰোঁ। আমি মাথো অনুভৱহে কৰিব পাৰোঁ, দেখাও নাপাওঁ। সেই প্ৰাণৰ শিল্পী বিয়োগৰ যি মৰ্ম বেদনা, সেয়া সঁচাকৈ বৰ গধুৰ, বৰ বেদনাদায়ক, যন্ত্ৰণাদায়ক। আহকচোন মন্তব্যৰ ফালে যাব বিচাৰিছোঁ। উষা ৰয় ৰাভা অনুষ্ঠানৰ প্ৰথমটো কবিতাই মন চুই গ'ল। ধন্যবাদ বন্ধু। অঞ্জনা কলিতা তেখেতে লিখিছে, বৰ সুন্দৰ অনুভৱৰ কবিতা আগবঢ়ালে, কবিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। জাষ্টিছ ফৰ জুবিন দা। হয়, সঁচাকৈ এটি সুন্দৰ কবিতা তেখেতে আগবঢ়াইছে, আমি প্ৰথমতে পাঠ কৰিলোঁ। আৰু দ্বিতীয় কবিতাটো জুবিন গাৰ্গক কেন্দ্ৰীয় কৰিয়ে লিখা হৈছিল। ৰাতুল চেতিয়া ফুকন, জ্যেষ্ঠ কবি, শিক্ষক বন্ধু, তেখেতে লিখিছে, নমস্কাৰ, শুভ সন্ধ্যা জনালোঁ আপোনালৈ। হয় ছাৰ, আপোনালৈও মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰ সহিতে শুভ সন্ধ্যা জনালোঁ। আগন্তুক ভোগালী বিহুৰ ওলগ জনালোঁ। দীপিকা ফুকন বাইদেউ আহিছে। দীপিকা ফুকন বাইদেউলৈ বহুত বহুত ধন্যবাদ। তেখেতে লিখিছে, কবি দণ্ডি ডেকাৰ কবিতাৰ মৰ্মাৰ্থই হিয়া দহি গ'ল। হয়, আমি দীপিকা ফুকন বাইদেউক সকলোৱে জানো। অসম সাহিত্য সেৱা মঞ্চৰ তেখেত কাৰ্যকৰী সভাপতি, লগতে কাব্যানুভূতিৰ আকাশীযান যি আমাৰ সাপ্তাহিক কবিতা পাঠৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানটি তেখেতে খুব সুন্দৰকৈ পৰিচালনা কৰি আহিছে। আৰু এই লাইভ অনুষ্ঠানত কেনেকৈ আহিব লাগে, কি কৰিব লাগে, মই আচলতে খুবেই অজ্ঞ আছিলোঁ। সেই বাইদেউৰ লগত যোগাযোগ কৰি কেনেকৈ আহিব পাৰি, কেনেকৈ মোবাইল ছেটিং কৰিব লাগে, সেই বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ। বাইদেৱে মোক সেইখিনি কথা খুব সুন্দৰকৈ নিয়াৰিকৈ বুজাই দিছিল। বাইদেউক সেইকাৰণে সঁচাকৈ বহুত
হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত নিকি মেধি নমস্কাৰ জনাইছে, মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মুনমি সুমন মণ্ডল, তাই মুম্বাইৰ পৰা চাই আছে। তাই ভণ্টি, মোৰ নিজৰ ভণ্টি হয়। বৰ আৱেগিক অনুভৱ দাদা, তোমাৰ সুন্দৰ কণ্ঠত কবিতাটোৱে প্ৰাণ পাই উঠিছে। তোৰ সুন্দৰ মন্তব্যটো পাই সঁচাকৈ বৰ ভাল লাগিল। তোলৈও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নন্দিতা দেৱী, তেখেতে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়, আমিও তাকেই বিচাৰোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ৰেখা ৰাণী দাস ডাঙৰীয়াই লিখিছে ভালনে আপোনাৰ দাদা? হয় ভণ্টি, মই ভালেই আছোঁ। আশা কৰোঁ তুমিও নিশ্চয় তেৰাৰ কিবাত কুশলে আছা। স্বৰ্ণলতা পাঠক বাইদেউ, তেখেতে চাই আছে, তেখেতে লিখিছে সুন্দৰ পাঠ, সুন্দৰ বিশ্লেষণে আজি সন্ধিয়াটো জীপাল কৰিছে। ধন্যবাদ বাইদেউ, হৃদয়ৰ পৰা আন্তৰিক শ্ৰদ্ধাৰ সৈতে ধন্যবাদ জনাইছোঁ। বিজুলী তালুকদাৰ বাইদেৱে চাই আছে, তেখেত সম্ভৱতঃ এতিয়া গুৱাহাটীত আছে বুলি মই জানিব পাৰিছোঁ। আৰু তেখেতৰ কাৰণে এটি খুব ভাল খবৰ, আজিৰ যি অসম চৰকাৰে যি নিযুক্তি প্ৰদান কৰিছে, সেই নিযুক্তি প্ৰদানত তেখেতৰ একমাত্ৰ কন্যাই আজি পঞ্চায়ত সচিব হিচাপে নিযুক্তি পত্ৰ লাভ কৰিছে। ইয়াক সঁচাকৈ এটি খুব ভাল খবৰ, আশাব্যঞ্জক খবৰ। আমাৰ ফালৰ পৰা, অসম সাহিত্য সেৱা মঞ্চৰ ফালৰ পৰা এই আশাব্যঞ্জক বতৰাটি পাই খুবেই আনন্দিত হৈছোঁ। আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা, অভিনন্দন জ্ঞাপন কৰিছোঁ। উষাৰয় ডাঙৰীয়ানীয়ে লিখিছে অনুষ্ঠানত উপস্থিত থকা সকলো সতীৰ্থকে শুভ সন্ধিয়া জনালোঁ। ধন্যবাদ, তোমালৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন, সদ্যহতে যিকেইটা মন্তব্য আহিছিলে সেইকেইটা পাঠ কৰিছোঁ। বাকী মন্তব্য হয়তো আহিছে, মই দেখা পোৱা নাই। দেখা পালে মই নিশ্চয় পাঠ কৰিম। ইতিমধ্যে এটা মন্তব্য মই দেখা পাইছোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসিকা পূজা প্ৰেম বৈষ্ণৱে লিখিছে অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতা পাঠৰ লাইভ অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী প্ৰিয় সতীৰ্থক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটিৰ শেষলৈ উপস্থিত থাকি আপোনাসৱৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আজিৰ মঞ্চৰ মজিয়া জীপালময় কৰি তুলিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, আমিও তাকেই আশা কৰিছোঁ। মুখ্য প্ৰশাসিকাই যি কামনা কৰিছে, যি আশা কৰিছে, যি আহ্বান কৰিছে, আশা কৰোঁ সকলোৱে আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই যাব। আমিও সকলোকে হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ, শুভ সন্ধিয়া জনাইছোঁ। ডেকা টিংকু, তেখেত তেজপুৰৰ পৰা চাই আছে, তেখেতে লিখিছে সুন্দৰ অনুভৱ। ধন্যবাদ, সুন্দৰ মন্তব্যটো পাই সঁচাকৈ বৰ ভাল লাগিল। আহকচোন, আমাৰ আজিৰ লাইভ অনুষ্ঠানৰ তৃতীয়টি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম মৰ্মান্তিক। কবি বিকাশ বৰা। প্ৰিয় শিল্পী জুবিনদা, কৈ শেষ কৰিব নোৱাৰি জুবিনদাৰ আশা আকাংক্ষা। জুবিনদা আছিল মানৱ দৰদী, মানুহৰ মাজত থাকি মানুহৰ আশা পুতলি, মানুহক আনন্দ দি। কিন্তু কাল ধুমুহাই দাদাক আঁতৰাই নিলে। আজি আমি নিৰুপায়। দাদাৰ অবিহনে আমি থাকো কেনেকৈ জীয়াই। আমি ভাল পাওঁ সংগীত আৰু সুৰ সমলয়। দাদা আছিল সুৰ সম্ৰাজ্ঞী আৰু মানৱ দৰদী। প্ৰেমৰ শিল্পী, অভিলাষী মনৰ দাদা সদায় আমাৰ বাবে অমৰ। হয়, খুব এটি সুন্দৰ কবিতা তেখেতে আমালৈ লিখি পঠিয়াইছে। সুন্দৰ অনুভৱ। জুবিনদাৰ যি অনুভৱ, জুবিনদাৰ যি অভাৱ, সেয়া প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় এটি কৰুণ সুৰ হৈ বাজি থাকিব, যিয়ে আমি পাহৰো বুলিও কেতিয়াও পাহৰিব নোৱাৰো।
ইয়াৰ পাছত খুব এটি সুন্দৰ কবিতা আমাক পঠিওৱাৰ কাৰণে বিকাশ বৰালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন চতুৰ্থটিৰ কবিতাৰ মাজলৈ সোমাই যাওঁ। আজি বিশ্লেষণ কৰিব বিচৰা নাই, কাৰণ আজি প্ৰায় 14টামান কবিতা আছে। মই চেষ্টা কৰিম যাতে আটাইকেইটা কবিতা পাঠ কৰিব পাৰোঁ, নহ'লে আকৌ এটা সপ্তাহ ৰৈ থাকিবলগীয়া হ'ব। সেইকাৰণে মই বিশ্লেষণৰ মাজত বিশেষ যাব নিবিচাৰিম। আহিছোঁ চতুৰ্থটি কবিতা লিখি পঠিয়াইছে ইফতাউৰ আলম, হাজো, দামপুৰ। আহকচোন কবিতাটিৰ ভিতৰলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম, মই কলমৰ প্ৰেমত, কলমে কাগজৰ প্ৰেমত। বাহ, কি সুন্দৰ শিৰোনাম! শিৰোনামটোতেই যেন কবিতা কবিতা এটা মিঠা গোন্ধ বিৰাজমান হৈ আছে, নহয়নে বাৰু? আহক কবিতাটোৰ ভিতৰলৈ সোমাই যাওঁ। মই কলমৰ প্ৰেমত, কলমে কাগজৰ প্ৰেমত। মই কলমৰ প্ৰেমত, কাৰণ সি মোৰ নিঃশব্দ বুকুৰ ভিতৰৰ কথাবোৰ শুনে। ভাঙি যোৱা অনুভৱবোৰ সি শব্দ কৰি তুলিবলৈ জানে। কলমে কাগজৰ প্ৰেমত, কাৰণ কাগজে কেতিয়াও প্ৰশ্ন নকৰে, ভুল শুদ্ধ নিবিচাৰে, কেৱল বুকুখন মেলি দিয়ে কলমৰ সকলো যন্ত্ৰণা ল'বলৈ। মই কলমক ধৰি ৰাখোঁ মোৰ অস্তিত্ব জীয়াই ৰাখিবলৈ, আৰু কলমে কাগজত ঢালি দিয়ে মোৰ নোপোৱা উত্তৰবোৰ। এইদৰে মোৰ প্ৰেম কলমলৈ, কলমৰ প্ৰেম কাগজলৈ, এটা নিঃশব্দ সম্পৰ্ক, য'ত শব্দবোৰেই এই প্ৰেমৰ সাক্ষী। সঁচাকৈ এটি ব্যতিক্ৰমী কবিতা। আজিৰ এই কবিতা পাঠৰ অনুষ্ঠানত আমালৈ পঠোৱা ইফতাউৰ আলম ডাঙৰীয়াই লিখি পঠোৱা মই কলমৰ প্ৰেমত, কলমে কাগজৰ প্ৰেমত খুব এটি ভাৱবোধক কবিতা। আহকচোন দুটামান মন্তব্যৰ ফালে আগবাঢ়ি যাওঁ। চন্দ্ৰনাথ দাস তেখেতে লিখিছে, অতি সুন্দৰ অনুষ্ঠান, শুভ সন্ধিয়া জনালোঁ। ধন্যবাদ, ধন্যবাদ। আমাৰ ফালৰ পৰাও আপোনালৈ ধন্যবাদ। আপুনি উৎসাহজনক মন্তব্যটোৰে মোক উৎসাহিত কৰাৰ কাৰণে খুবেই সুখী হৈছোঁ। মুন্মী সুমন মণ্ডল ভণ্টিয়ে লিখিছে, মৰ্মান্তিক কবিতাটোৰ অনুভৱ বৰ সুন্দৰ। সঁচাকৈ মৰ্মান্তিক কবিতাৰ অনুভৱটোৱেই হৃদয়স্পৰ্শী। উষাৰয় ৰাভা বন্ধুৱে লিখিছে, আজিৰ অনুষ্ঠানত পাঠ কৰা প্ৰতিটো কবিতাই বৰ সুন্দৰ অনুভৱৰ, ভাল লাগিছে বহুত 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 ধন্যবাদ। আৰু তুমি কোৱা কথাটোও সঁচা, যিবোৰ কবিতা পাঠ কৰিলোঁ প্ৰতিটো কবিতাই হৃদয় চুই গৈছে। পাঠৰ যে মানদণ্ড, সেই মানদণ্ড খুব ভাল হৈছে বুলি মই নিজেই নাভাবোঁ। গতিকে তথাপিতো মোক উৎসাহিত কৰাৰ কাৰণে খুবেই সুখী হৈছোঁ, ভাল লাগিল। দণ্ডী ডেকা কলিতা তেখেতে লিখিছে, সুন্দৰ পাঠ, ভাল লাগিল। হয়, আপোনাৰ কবিতাটি এই কিছুক্ষণ আগে পাঠ কৰিছিলোঁ। খুব এটি ভাৱাৰ্থক কবিতা আমালৈ পঠিয়াইছিল, আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা, আমাৰ অতিকৈ শ্ৰদ্ধাৰ সক্ৰিয় প্ৰশাসক শ্ৰদ্ধাৰ তিলক চন্দ্ৰ শৰ্মাদেৱ তেখেতে লিখিছে, শুভ সন্ধ্যা, প্ৰণাম জনাইছোঁ সতীৰ্থদেৱ। ধন্যবাদ ককাইদেউ। আপোনাকো অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰ সৈতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইবাবেই যে শাৰীৰিক অসুস্থতাকো নেওচি যে আপুনি আমাৰ মাজত অনানুষ্ঠানিক যি আমাৰ কবিতা পাঠৰ অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰিছে। এয়া মোৰ বাবে সঁচাকৈ এক পৰম সৌভাগ্য। আপুনি তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, অনুষ্ঠানত আৰম্ভণিৰ পৰাই উপস্থিত আছোঁ যদিও ইমান সময় একো মন্তব্য লিখিব পৰা নাছিলোঁ, নাজানো কিয়। অপশ্যনটো এতিয়াহে আহিছে। এতিয়ালৈকে শুনা 4টা কবিতাই সুন্দৰ, পাঠ বৰ সুন্দৰ হৈছে। বহুত বহুত ধন্যবাদ ককাইদেউ। আপোনালোকৰ এই
অকৃত্ৰিম মৰম স্নেহ ভালপোৱা এয়াইতো মোৰ প্ৰেৰণাৰ মূল উৎস, প্ৰেৰণাৰ মূল কেন্দ্ৰবিন্দু। আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিছে। পুনৰবাৰ কৈছোঁ, অসুস্থ দেহাৰে আপুনি যে আমাৰ লগত আছে, এয়া আমাৰ বাবে পৰম সৌভাগ্য। দীপিকা দেৱী নলবাৰী বগৰীহাটীৰ পৰা চাই আছে। তাই লিখিছে, দীপিকা দেৱী ভণ্টিয়ে লিখিছে, সুন্দৰ অনুভৱবোৰ দাদা, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে, বহুত ভাল লাগিল। ধন্যবাদ ভণ্টি। মোৰ কণ্ঠত কবিতাসমূহে প্ৰাণ পোৱা বুলি কোৱাৰ কাৰণে সঁচাকৈ বৰ সুখী হৈছোঁ। প্ৰাণ পাইছে নে নাজানো, কিন্তু মই চেষ্টা অব্যাহত ৰাখিছোঁ, চেষ্টা কৰি গৈছোঁ। আৰু শুনি সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে ভণ্টিলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আব্দুল কাদের ভাইটি আজিৰ এই অনুষ্ঠানৰ পৰিচালক, অসম সাহিত্য সেৱা মঞ্চৰ প্ৰচাৰ সম্পাদক তথা সাহিত্যৰ বৃষ্টি তিনিমহীয়া আলোচনীৰ প্ৰচাৰ সম্পাদক, আমাৰ সকলোৰে আদৰৰ সক্ৰিয় প্ৰশাসক আব্দুল কাদের ভাইটিয়ে আৰম্ভণিৰ পৰা চাই আছে। আৰু ভাইটিয়ে লিখিছে, প্ৰতিটো অনুভৱে আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। ধন্যবাদ ভাইটি, তোমাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। মুনমি সুমন মণ্ডল ভণ্টিয়ে লিখিছে, কলম আৰু কাগজৰ যি প্ৰেম কাহিনী শুনি বৰ ভাল লাগিল, অনুভৱ বৰ সুন্দৰ। দাদা, তোমাৰ সুৰৰ কণ্ঠত কবিতাটো ভাল লাগিল। সঁচাকৈয়ে কবিতাটো ব্যতিক্ৰমী, খুবেই সুন্দৰ। আৰু তয়ো বৰ সুন্দৰ কবিতা পাঠ কৰ। তোৰ পৰাও কবিতা পাঠৰ মই কিছু ধাৰণা লৈছোঁ, ভাল লাগে। তয়ো মাজে সময়ে পাঠ কৰি থাকিবি। নন্দিতা দেৱী ডাঙৰীয়াই লিখিছে, সুন্দৰ কবিতা পাঠ, ধন্যবাদ। স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, আজি অনুষ্ঠানলৈ পঠোৱা প্ৰতিটো কবিতাই সুন্দৰ, আপোনাৰ পাঠ আৰু বিশ্লেষণত প্ৰাণ পাই উঠিছে, অভিনন্দন জনালোঁ। ধন্যবাদ বাইদেউ, আপুনি এগৰাকী জ্যেষ্ঠ সতীৰ্থ হিচাপে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ কাৰণে খুবেই সুখী হৈছোঁ, ভাল লাগিল। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাক এইদৰেই উৎসাহিত কৰি যাব। বান্ধৱ ৰায় তেখেতে লিখিছে, সুন্দৰ অনুষ্ঠান, সুন্দৰ পাঠ, প্ৰতিটো কবিতাই আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। আজি প্ৰথমবাৰৰ বাবে কবিতা পাঠৰ লাইভ অনুষ্ঠানত উপস্থিত থাকিব পাই খুবেই ভাল লাগিল, খুবেই আনন্দ লাগিল। ধন্যবাদ। আপোনাৰ উৎসাহজনক মন্তব্যটিৰ কাৰণে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মণি গোস্বামী বাইদেৱে লিখিছে, আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় প্ৰশাসক মণি গোস্বামী বাইদেউ, তেখেতে লিখিছে, শুভ সন্ধিয়া প্ৰিয় সতীৰ্থ। ধন্যবাদ বাইদেউ, আপোনালৈও শুভ সন্ধিয়াৰ লগতে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। মণি গোস্বামী বাইদেউ আকৌ লিখিছে, আজিৰ কবিতা পাঠৰ অনুষ্ঠান অতি মনোমোহা হৈছে। ধন্যবাদ বাইদেউ, আপোনাৰ দৰে এগৰাকী সুকণ্ঠী পাঠিকা তথা আবৃত্তিকাৰৰ মুখেৰে এনেধৰণৰ উৎসাহজনক মন্তব্য পালে সঁচাকৈয়ে বৰ ভাল লাগে, খুব উৎসাহিত হৈছোঁ। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আপোনাৰ সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰি যাব বুলি আশা কৰিছোঁ। আহকচোন আৰু দুটামান কবিতা পাঠ কৰোঁ। আন এটি কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ। কবিতাটি লিখি পঠিয়াইছে মংগলদৈৰ পৰা আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ জ্যেষ্ঠ মডাৰেটৰ, সকলোৰে শ্ৰদ্ধেয়া ৰত্না চৌধুৰী বাইদেৱে লিখা সাধনা শীৰ্ষক কবিতা। কবিতাৰ শিৰোনাম সাধনা, কবি ৰত্না চৌধুৰী। সতীৰ সাধনা, পতিৰ মংগল, ঈশ্বৰ জ্ঞান কৰে সেৱা, আত্মৰূপী হৰি সুপন্ন হৈ
সুপ্ৰসন্ন হৈ তেওঁৰ প্ৰতি কৰে দয়া। মাতৃৰ সাধনা সন্তানসকল চিৰসুখী হওক বুলি ভক্তিভাৱেৰে ঈশ্বৰক পুঞ্জে লৈ ভক্তি পুষ্পাঞ্জলি। দেশপ্ৰেমিকৰ সাধনা কেৱল স্বদেশৰ নিৰাপত্তা। বিদেশী শত্ৰুক পৰাজয় কৰিব ভাবি থাকে সেই কথা। ছাত্ৰৰ সাধনা বিদ্যা অধ্যয়ন। পৰীক্ষাত উত্তীৰ্ণ হ'ব। যদিহে সাধনাত নহয় সিদ্ধি লাভ, বছৰটি অথলে যাব। ৰত্না চৌধুৰী বাইদেউৰ কবিতাৰ যি শব্দ চয়ন, ভাষাৰ যি লালিত্য, সেইটো সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতৰ এই কবিতাটিৰ জৰিয়তে শেষৰ যি স্তৱক, শেষৰ যি চাৰিটা শাৰী, সেই চাৰিটা শাৰীৰ যি বিশাল তাৎপৰ্য, সেইটোৱেই গোটেই কবিতাটোৰ মহত্ব অলংকৃত কৰিছে। ছাত্ৰৰ সাধনা বিদ্যা অধ্যয়নত পৰীক্ষাত উত্তীৰ্ণ হ'ব। যদিহে সাধনাত নহয় সিদ্ধি লাভ, বছৰটো অথলে যাব। আমি প্ৰত্যেকেই একোজন ছাত্ৰ। জন্ম হোৱাৰ দিনৰে পৰা আমি কিবা নহয় কিবা, প্ৰতিটো দিনত আমি কিবা নহয় কিবা শিকি আহিছোঁ। এই যি শিক্ষাৰ যি ব্যৱস্থা, এই ব্যৱস্থা বৰ দীঘলীয়া। শিক্ষাৰ কেতিয়াও শেষ নহয়। আমাৰ গোটেই জীৱন আমি একোজন ছাত্ৰ হিচাপেই পাৰ কৰিব লাগে। মৰাৰ শেষ মুহূৰ্তলৈকে আমি একোজন ছাত্ৰ থাকিও আমি তেতিয়ালৈকে কিবা নহয় কিবা এটা শিকি যাওঁ। পৰীক্ষাত ছাত্ৰৰ সাধনা বিদ্যা অধ্যয়ন, আমি যদি যিকোনো কামত আগবাঢ়ি যাবলৈ হ'লে আমি প্ৰথমে সেই বিষয়ে তাৰ যি প্ৰাৰম্ভিক জ্ঞান, সেই জ্ঞানখিনি আমি অৰ্জন কৰিব লাগিব। তেহে আমি সফল হ'ব পাৰিম, উত্তীৰ্ণ হ'ব পাৰিম। যদিহে সাধনাত নহয় সিদ্ধি লাভ, যদি আমি কাম কৰাত সিদ্ধহস্ত হ'ব নোৱাৰোঁ বা সাফল্যমণ্ডিত হ'ব নোৱাৰোঁ, বছৰটি অথলে যাব। অৰ্থাৎ আমাৰ যি ছাত্ৰ জীৱনত যদি গোটেই জীৱনব্যাপী জোৰা এটা ব্যৱস্থা বুলি কোৱা যায়, তেতিয়াহ'লে আমাৰ জীৱনটোৱে বৃথা যাব। কবিয়ে তেনেকুৱা এটা অনুভৱ ব্যক্ত কৰিছে। আচলতে এজন কবিৰ অনুভৱত একাত্ম হৈ হুবহু বিশ্লেষণ আগবঢ়োৱাটো ইমানো সহজ নহয়। তথাপিতো মই যিমানখিনি অনুভৱ কৰিব পাৰিছোঁ সেইখিনি মই ফঁহিয়াই চাইছোঁ। আহকচোন আমি পৰৱৰ্তী কবিতাটোৰ মাজলৈ যাওঁ। আৰু আমাৰ ৰত্না চৌধুৰী বাইদেৱে ইমান ধুনীয়া এটি কবিতা আমালৈ উপহাৰ দিয়াৰ কাৰণে বাইদেউলৈ মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক আজিৰ আমি ষষ্ঠ কবিতাটিৰ মাজলৈ যাম। পিছত আকৌ উভতি যাম আমাৰ মন্তব্য পাঠত। এইবাৰ গুৱাহাটীৰ পৰা পঠিয়াইছে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ প্ৰশাসক সংগীতা বৰা বাইদেৱে। কবিতাৰ শিৰোনাম পশ্চিমত ভাগৰুৱা বেলিৰ খোজ। কবি সংগীতা বৰা। সেন্দুৰীয়া বেলিটোৱে প্ৰথম পোহৰৰ ৰং বিলাই ওলাই আহে ধৰণী পোহৰ কৰি। আশ্বস্ত ৰাতিৰ মন্দ্ৰিত সময়ৰ সপোন সামৰি মজগুল হৈ পৰে ব্যস্ততাপূৰ্ণ জীৱনৰ পাতনি মেলি। প্ৰাপ্তি অপ্ৰাপ্তিৰ এচেলেকা সুখৰ লালি বিচাৰি প্ৰতিযোগিতাত জঁপিয়াই মুখ ঠেকেচা খাই পৰি ৰয় বোকা মাটিত লেটিপেটি। সময়ে চকু জপাই ভেকুৰে, খোজবোৰ থমকি ৰয় ভটিয়নিৰ সঁহাৰিত। এপৰ দুপৰকৈ আগবাঢ়ে সময়ৰ গতি। বেলিয়ে ভাগৰ সামৰি নমাই আনে আন্ধাৰ। চকুত দেখাই পৰা ভাগৰবোৰক হেঁচা মাৰি ধৰে। চকুত দু খাই পৰা ভাগৰবোৰক হেঁচা মাৰি ধৰে সাৰ নোপোৱা ঘুমটিবোৰে।
খুব এটি গভীর ভাববোধক এটি অনুভৱ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সক্ৰিয় প্ৰশাসক শ্ৰদ্ধেয়া সংগীতা বৰা ডাঙৰীয়াই লিখি পঠিয়াইছে, পশ্চিমত ভাগৰুৱা ভেলীৰ খোজ। কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। আজিৰ এই কবিতা পাঠত আপোনাৰ এই কবিতাটো দিয়াৰ কাৰণে সঁচাকৈয়ে বৰ সুখী হৈছোঁ। আহকচোন আজিৰ দুটামান মন্তব্যৰ দিশে আগবাঢ়ি যাওঁ। মলয়া কলিতা আহিছে, তেখেতে লিখিছে খুব সুন্দৰ সুন্দৰ প্ৰকাশ, সুমধুৰ কণ্ঠ। ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। মণি গোস্বামী বাইদেৱে লিখিছে, সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ। আমাৰ তৰফৰ পৰাও আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সদৌতিলৈ ভোগালী বিহুৰ তথা আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনসমূহে আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনিব সুখ, শান্তি আৰু সমৃদ্ধিৰ নিজৰা। দীপিকা ফুকন বাইদেৱে লিখিছে, বৰ সুন্দৰ পাঠ আৰু বিশ্লেষণ। ছাৰে মিছাকৈয়ে নাজানো কৈ আছিল। এতিয়াৰ পৰা অসম সাহিত্য সেৱা মঞ্চত লাইভ অনুষ্ঠান কেতিয়াও স্থগিত নহ'ব। জয়তো অসম সাহিত্য সেৱা মঞ্চ। ধন্যবাদ বাইদেউ। মই চেষ্টাহে কৰি গৈছোঁ। আপোনাৰ নিচিনা ইমান মিঠা সুললিত মোৰ নাই, ইমান ভাষাৰ ভঁৰালো বৰ দুৰ্বল, ইমান চহকী নহয়। আপুনি বৰ সুন্দৰকৈ উপস্থাপন কৰে। আপোনাৰ দীৰ্ঘদিনীয়া যি অভিজ্ঞতা, সেই অভিজ্ঞতা সঁচাকৈয়ে প্ৰশংসনীয়। আৰু মই আহিছোঁ বুলি আকৌ আপুনি এইটো নাভাবিব যেনে বৈষ্ণৱে পাঠ কৰে, মইনো কেলে কৰিম। নহয়, আচলতে আপোনাৰ যি কাব্যানুভূতিৰ আকাশীযান, সেইটোহে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ নিয়মীয়া অনুষ্ঠান। মোৰতো হয়তো কেতিয়াবা আজিয়ে আহোঁতে যিটো 6:30 বজাত আহিবলগীয়া আছিল, মই 7টা বজাতহে আহিব পাৰিলোঁ। মই অলপ জজাবৰ টাইপৰে মানুহ, ক'ত থাকোঁ কি কথা কোনো ঠিক নাথাকে। বেছি সময় ঘৰতকৈ বাহিৰতে বেছি থকা যায়। সিজি কি নহওক, আপুনি সদায় আমাৰ লগত থাকিব লাগিব। আপোনাৰ পাঠে আমাৰ শ্ৰোতাসকলক সদায় মুগ্ধ কৰি আহিছে। অনাগত দিনতো আপোনাৰ এই পাঠ আমি শুনিবলৈ পাম, আমি আশাবাদী। হৰি দাস ছাৰ, তেখেতে লিখিছে, অতি সুন্দৰ ছাৰ। ধন্যবাদ ছাৰ। আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি কবিতা পাঠৰ লাইভত উপস্থিত থকাৰ কাৰণে সঁচাকৈয়ে বৰ সুখী হৈছোঁ। মুন্মী সুমন মণ্ডল ভণ্টিয়ে লিখিছে, ৰত্না চৌধুৰী বাইদেৱে লিখা কবিতাটো শুনি বৰ ভাল লাগিল, সুন্দৰ অনুভৱ। হয় বাইদেউ, ৰত্না চৌধুৰী বাইদেউ সঁচাকৈয়ে বৰ অনুভৱী কবি। তেখেতৰ প্ৰতিটো কবিতাই এটা এটা বাৰ্তা আমাৰ সমাজক দি আহিছে। বিজুলী তালুকদাৰ বন্ধুৱে চাই আছে, তেখেতে লিখিছে, হয় মই এই গাড়ীৰ পৰাই অনুষ্ঠানটোত উপস্থিত হ'বলৈ চেষ্টা কৰিছোঁ। সুন্দৰ অনুষ্ঠানটিত সুন্দৰ সুন্দৰ কবিতাবোৰ সুন্দৰ পাঠেৰে মঞ্চখন জীপাল কৰিলে। লগতে আপুনি ছোৱালীজনীলৈ যি শুভেচ্ছা জনালে তাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলোঁ। আপোনাৰ লগতে পূজা বাইদেউ তথা মঞ্চত উপস্থিত থকা আটাইকেইগৰাকী সন্মানীয় সতীৰ্থলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি মই ঘৰ অহাৰ লগে লগেই পূজাই মোক জনাইছিল এটি ভাল খবৰ আছে। বোলো কি ভাল খবৰ? যে আমাৰ বিজুলী বাইদেউৰ কন্যাই আজি অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰীভাৱে নিযুক্তি লাভ কৰিছে। মই সুধিলোঁ কি বিভাগত? তাৰপিছত মই ক'লে পঞ্চায়তৰ সচিব, ছেক্ৰেটাৰী। মই বোলো খুব এটা ভাল খবৰ, তেখেতক ধন্যবাদ জনাইছেনে? বোলো অঁ জনাইছোঁ। ঠিক আছে, আমিও এনেধৰণৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিছে। আৰু এই লাইভ যোগেই আৰু এটি কথা আমি জনাব বিচাৰিছোঁ। আজি যিগৰাকী কন্যাৰ অৰ্থাৎ আমাৰ বিজুলী তালুকদাৰ বাইদেউৰ দুহিতাই আজি অসম চৰকাৰৰ পৰা নিযুক্তি পত্ৰ লাভ কৰিলে,
তেখেতৰ আন এটি শুভ অনুষ্ঠান আহি আছে, তাইৰ শুভ বিবাহ। আমি আশা ৰাখিছোঁ উক্ত অনুষ্ঠানটি সুচাৰুৰূপে অনুষ্ঠিত হ'ব। আমাৰ ফালৰ পৰা শুভেচ্ছা, শুভকামনা, আশীৰ্বাদ, মৰম সকলো আছে, সকলো থাকিব। আৰু আমি আশা কৰিম সকলোৱে আশীৰ্বাদ কৰিব যাতে তাইৰ দাম্পত্য জীৱন উজ্জ্বল হওক, সুখৰ হওক, মধুময় হওক। বান্ধৱ ৰয় ডাঙৰীয়াই লিখিছে, লাইভ অনুষ্ঠানত থকা প্ৰতিজন কবি সতীৰ্থলৈ শুভ সন্ধিয়া জনালোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰা শুভ সন্ধিয়া জনাইছোঁ। মনমি সুমন ভণ্টিয়ে লিখিছে, সংগীতা বৰা বাইদেউৰ কবিতাটো শুনি বৰ ভাল লাগিল। গভীৰ ভাৱবোধক, সুন্দৰ অনুভৱ। দাদাৰ সাৱলীল কণ্ঠত কবিতাটোৱে প্ৰাণ পাই উঠিছে। ধন্যবাদ ভণ্টি। তই এনেও ভাল নহ'লেও ভাল হ'ব বুলি কবিয়ে, নহ'লে পিছত গালি খোৱাটোৰ ভয় এটা আছে, গতিকে তই কবিয়ে। সি যি কি নহওক। উষা ৰয় ৰাভাই লিখিছে, শীতৰ এই সেমেকা সন্ধিয়াটি সুন্দৰ সুন্দৰ কবিতাৰ সুমধুৰ পাঠে উমাল কৰি তুলিছে। ধন্যবাদ বন্ধু। এই শীতৰ যি অনুভৱ, এই অনুভৱত এই কবিতা পাঠৰ মাজে মাজে অকণমান ৰঙা চাহ, আদা, জালুক দি যদি খোৱা যায়, তেতিয়াহ'লে কবিতা পাঠ কৰি বা কবিতা শ্ৰৱণ কৰি আৰু অধিক সুন্দৰ হৈ পৰিব, নহয়নে বাৰু? সি যি কি নহওক, অলপ ধেমালি কৰিলোঁ। চৰণলতা পাঠক বাইদেৱে লিখিছে, আপোনাৰ সুমধুৰ কণ্ঠত কবিতাবোৰ শুনি বৰ সোৱাদ লাগিছে। শুনিলে শুনি থাকিব মন গৈছে, প্ৰথম বুলি ক'ব নোৱাৰি। ধন্যবাদ বাইদেউ। আচলতে আজি মই শাৰীৰিকভাৱেও কিছু অসুস্থ। ৰাতিপুৱা 8টা বজাত ঘৰৰ পৰা ওলাই গৈছিলোঁ, স্কুলৰ গৈ বাহিৰে বাহিৰে 2টা মিটিং এটেণ্ড কৰি এই অকণমান আগতহে মই ঘৰ সোমাইছোঁ। যি কি নহওক, আৰু অকণমান দেৰি হ'লেহেঁতেন। মোৰ সৌভাগ্য যে আজি আপোনালোক মোৰ কাৰণে ৰৈ আছিল, সেইকাৰণে মই অকণমান সোনকালে আহিবলৈ সুযোগ পাইছোঁ, নহ'লে হয়তো মোৰ আৰু অকণমান দেৰিয়ে হ'লেহেঁতেন। যি কি নহওক, আপোনাৰ এই সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ সুখী হৈছোঁ, বৰ উৎসাহিত হৈছোঁ। ভাল লাগিল বাইদেউ। এইদৰেই যদি আপোনালোকে মোক উৎসাহিত কৰি থাকে, তেন্তে ভোক, ভাগৰ, আলস্য এই বস্তুবোৰৰ পৰা মই সদায় দূৰতে থাকিম। চম্পা বৰা বাইদেউ আহিছে, তেখেতে লিখিছে, গুড ইভিনিং, ভেৰি নাইচ ভিডিঅ'। ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। আব্দুল কাদের ভাইটিয়ে লিখিছে, তেজৰ সম্পৰ্ক নাই, তথাপিও আমি যেন এটা সুদৃঢ় পৰিয়াল। এয়া হৈছে অসম সাহিত্য সেৱা মঞ্চ। বাহ, সঁচাকৈ পিছৰখিনি পঢ়াৰ আগতে এই কথাখিনি মই আকৌ এবাৰ পঢ়িব বিচাৰিছোঁ। তেজৰ সম্পৰ্ক নাই, তথাপিও আমি যেন এটা সুদৃঢ় পৰিয়াল। এয়াই হৈছে অসম সাহিত্য সেৱা মঞ্চ। তেজৰ সম্পৰ্ক, এনেকুৱা কিছুমান সম্পৰ্ক থাকে যিবোৰ সম্পৰ্ক তেজৰ সম্পৰ্কতকৈ ঊৰ্ধত থাকে। আজি অসম সাহিত্য সেৱা মঞ্চৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়া ভাষা সাহিত্যক লৈ যিসকলে চৰ্চা কৰে, যিসকলে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে চিন্তা কৰে, তেখেতসকলৰ লগত এই মঞ্চখনৰ জৰিয়তে চিনাকি হোৱাৰ যি সৌভাগ্য প্ৰাপ্ত হ'ল, এয়া সঁচাকেই আমাৰ কাৰণে বৰ ভাল কথা। আৰু এই চিনাকি আজি আমাৰ এটা পৰিয়ালৰ যি সম্পৰ্ক, সেই পৰিয়ালৰ সম্পৰ্কলৈ ৰূপান্তৰ হৈছে। আজি বিজুলী তালুকদাৰ বাইদেউৰ ছোৱালীয়ে চাকৰি পাইছে, এই কথাটো আমি কোনো কাৰণতে কোনোদিনে নাজানিলোহেঁতেন। আমি জানিব পাৰিছোঁ একমাত্ৰই উপাদান হ'ল অসম সাহিত্য সেৱা মঞ্চ। আজি অসম সাহিত্য সেৱা মঞ্চ নথকা হ'লে আমি হয়তো বিজুলী বাইদেউৰ ছোৱালীৰ যি সুখবৰ, সেই সুখবৰত কেতিয়াও আমি আনন্দিত হোৱাৰ সুযোগেই নাপালোহেঁতেন। যি কি নহওক, ভাইটিয়ে আকৌ লিখিছে, এয়াই হৈছে অসম সাহিত্য সেৱা মঞ্চ। মৰম আৰু সাহিত্যই বান্ধি ৰখা আমাৰ এই পৰিয়ালটোৰ মাজত আজি প্ৰাণ পাই উঠিছে প্ৰেম বৈষ্ণৱ ভিনিৰ লাইভ অনুষ্ঠান। ধন্যবাদ। কি বুলি ক'ম, প্ৰাণ পাই উঠিছে বুলি কৈছা, কিন্তু কিমান প্ৰাণ ঢালিব পাৰিছোঁ নাজানো, কিয়নো মই যে তেনেই লাইভ অনুষ্ঠানৰ কাৰণে মই তেনেই পানী কেঁচুৱা।
কাৰণ আগে পাছে মই লাইভ কৰা মোৰ অভিজ্ঞতা নাই, চেষ্টাহে কৰি গৈছোঁ। ক'ৰবাত যদি কিবা ভুল হয় মই এই সুযোগতে এই আপাহতে সকলোকে অনুৰোধ কৰিম, এই লাইভ অনুষ্ঠানত মই লাইভ কৰিবলৈ যাওঁতে শব্দ বিভ্ৰাট, উচ্চাৰণত বিভ্ৰাট বা বাক্য বিন্যাস প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যদি কিবা বিভ্ৰাট বা কিবা ভুল আপোনালোকৰ পৰিলক্ষিত হয়, আপোনালোকে মুকলিকৈ এই মন্তব্য বাকচতো লিখিব পাৰে, নতুবা যদি ভাবে মুকলিকৈ লিখিবলৈ অলপ ভাল লগা নাই, ব্যক্তিগতভাৱে মোৰ হোৱাটছআপেই হওক বা মেছেঞ্জাৰতেই হওক লিখিব পাৰে। হয়তো মেছেজ অকণমান পলমকৈ চাম, কিন্তু এটা কথা নিশ্চিত, আপোনাৰ মেছেজ কিন্তু বেছি দিন পৰি নাথাকে। মই 2-1 দিনৰ ভিতৰতে মই ৰিপ্লাইটো নিশ্চয় দিম, কাৰণ লগে লগে হয়তো ৰিপ্লাই দিয়াটো মোৰ পক্ষে সম্ভৱ নহয়। আৰু সেইটো কাৰণে বহুতেই মোক বেয়াও পায় যে আপোনাক মেছেজ দিছোঁ, আপুনি ৰিপ্লাই নিদিয়ে, আপুনি মেছেজ নাচায়। আচলতে কথাটো তেনেকুৱা নহয়। মই পৰাপক্ষত যেতিয়া মই আজৰি পাওঁ তেতিয়া মই মেছেজবোৰ চাওঁ বা ৰিপ্লাই দিওঁ। কিন্তু যেতিয়া মই যিটো কামত ব্যস্ত থাকোঁ বা যিটো কামৰ মোৰ দায়িত্ব মোক চৰকাৰে অৰ্পণ কৰিছে, সেই কামটো কৰাৰ সময়ত মই আচলতে ফেচবুক ব্যৱহাৰ মই নকৰোঁ। আৰু সেইকাৰণে সেই সময়খিনিত পৰাপক্ষত বহুতৰ ফোনো মই ৰিচিভ নকৰোঁ। একদম এৰাব নোৱাৰা বা একদম বিশেষ কাৰণত 2-3বাৰ কোনোবাই কৰিলেহে মই ফোনবিলাক ৰিচিভ কৰোঁ। তাৰ কাৰণে কোনোবাই হয়তো মোক যদি বেয়া বুলি ভাবিছে বা বেয়া পাইছে বা অহংকাৰী বুলি যদি ভাবিছে, তাৰ কাৰণে প্ৰত্যেকৰ ওচৰত মই এই সুযোগতে ক্ষমা খুজিছোঁ। আচলতে কাৰো প্ৰতি মোৰ কোনো বিদ্বেষ নাই, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। সকলোকে মই সমান চকুৰে দেখোঁ, সকলোকে মই সমান ভাল পাওঁ, সকলোৱে মোৰ প্ৰিয়। আৰু হয়তো উত্তৰ দিয়াত মোৰ অলপ পলম হ'ব পাৰে, কিন্তু আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি পাবই, সেইটো খাটাং। হয়তো দেৰি হ'ব পাৰে, 2 দিনো দেৰি হ'ব পাৰে, কিন্তু উত্তৰ পাবই। সি যি কি নহওক, কাদের ভাইটিৰ সুন্দৰ মন্তব্যৰ কাৰণে বহুত বহুত ধন্যবাদ। পূজা প্ৰেম বৈষ্ণৱে আকৌ লিখিছে, প্ৰতিগৰাকী প্ৰিয় সতীৰ্থলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, মোৰ ফালৰ পৰাও শুভেচ্ছা জনাইছোঁ। চম্পা বৰা বাইদেৱে লিখিছে, খুব সুন্দৰ, ধন্যবাদ। পূজা প্ৰেম বৈষ্ণৱে কিবা গোলাপ ফুল দিয়া নিচিনা লাগিছে, ঠিক আছে বাৰু। উষা ৰয় ৰাভা, চাহকাপ ময়ে বনাম নে পূজা ভনীয়ে বনাব? সেইটো তোমালোকে সিদ্ধান্ত কৰি লোৱা, তেতিয়ালৈকে চাগে লাইভে শেষ হ'ব। সদ্যহতে পূজাই বাৰু আহি পোৱাৰ লগে লগে ভাত খুৱাইছে, চাহৰ দায়িত্বটো তোমাকে দিলোঁ, চাহটো তুমি ফটো মাৰি পঠিয়াই দিবা। আৰু তাৰ বাহিৰেতো আৰু বিকল্প উপায় নাই। তাৰপিছত আৰু আন এটি মন্তব্য আমাৰ স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনালৈও শুভেচ্ছা জনাইছোঁ। পূজাইও আমাৰ উষা ৰয় ৰাভাক চাহ বনাই দিবৰ কাৰণে অনুৰোধ জনাইছে। বিজুলী তালুকদাৰ বাইদেৱে লিখিছে, ভাইটিৰ মন্তব্যটোৱে মন চুই গ'ল, ধন্যবাদ। বিজুলী বাইদেউ এই পাৰ্টি দিয়াৰ কথা কোৱাৰ কাৰণে বাইদেৱে লিখিছে। সি যি কি নহওক, আকৌ কবিতাৰ মাজলৈ সোমাই যাওঁ, কাৰণ এতিয়াও আধা পাঠেই হোৱা নাই। আজিৰ কবিতা পাঠৰ 7মটি কবিতা। কবিতাৰ শিৰোনাম সমাজৰ আশাত। আচলতে কবিতাবোৰ লোৱাৰ পাছত প্ৰতিটো কবিতাই এবাৰ পাঠ কৰি ল'ব পাৰিলে সুবিধা হয়, কিন্তু ব্যস্ততাৰ কাৰণে মই এটা কবিতাও পাঠ কৰাৰ সুযোগ পোৱা নাছিলোঁ। পূজাই কবিতাবোৰ কমেণ্ট বক্সৰ পৰা লৈ প্ৰিণ্ট কৰি মোক যি ভাগে দিছে, সেই ভাগেই মই পাঠ কৰি আছোঁ। পোনপটীয়াকৈ মোবাইলৰ পৰা পাঠ কৰিব মই নোৱাৰোঁ, চকুৰ অলপ সমস্যা আছে। সেইকাৰণে ডাঙৰ ডাঙৰ হৰফেৰে কাগজত এনেকৈ প্ৰিণ্ট কৰি লোৱা হয়, তেতিয়া পাঠ কৰি সুবিধা হয়, নহ'লে মোবাইলৰ পৰা মোৰ অলপ অসুবিধা হয়। সি যি কি নহওক, মোৰ ব্যস্ততাৰ অন্তৰালতো পূজাই যে এইখিনি সুবিধাকণ কৰি দিছে, মোৰ ফালৰ পৰা পূজালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। নহ'লে আকৌ পিছত তাই আকৌ কিবা কিবি ক'ব নহয়, সকলোকে ধন্যবাদ দিছোঁ, য'ত ইমানখিনি ফেচিলিটি দিয়াৰ পাছত মই অকণমান ধন্যবাদ দিয়া নাই। গতিকে ধন্যবাদটো ঘৰতো দিছোঁ। আহকচোন ধ্ৰুৱজ্যোতি শইকীয়াদেৱে লিখা কবিতাটিৰ ৰসস্বাদন কৰোঁ।
কবিতাৰ শিৰোনাম সমাজৰ আশাত। কবি ধ্ৰুৱজ্যোতি শইকীয়া। এৰি থৈ এখন সমাজ গঠন কৰিবলৈ আহিলো, এখন প্ৰগতিবাদী সমাজ। সেই গণতন্ত্ৰক বিচাৰি ফুৰিলো, কিন্তু দেখিলো মাথো চাৰিওফালে ধনতন্ত্ৰবাদ। সেয়েহে এতিয়া মষিমূৰ কৰিবলৈ ধনতন্ত্ৰবাদ বিচাৰি ফুৰিছো জনতাক। নাই, কতো নাই, বিচাৰি নাপায় সাহসী জনগণ। বিবুদ্ধিত মন হঠাৎ মনলৈ আহিল। নতুন সমাজ গঢ়াৰ আশাত এৰি থৈ আহিছো এখন পুৰণি সমাজ। তাতেইতো আছিল গণতন্ত্ৰ আৰু ধনতন্ত্ৰবাদ। কবিতাটো সঁচাকৈ এটি বিপ্লৱী কবিতা, অৰ্থবহ কবিতা। কবিতাটিৰ মাজেৰে কবি ধ্ৰুৱজ্যোতি শইকীয়াই তেখেতৰ কাব্যিক প্ৰতিভাৰে আমাৰ সাম্প্ৰতিক সময়ৰ যি ধনতন্ত্ৰবাদ, ৰাজতন্ত্ৰবাদ, তাক যেন স্পষ্ট ৰূপত সমাজৰ আগত আঙুলিয়াই দেখুৱাই দিবলৈ সক্ষম হৈছে। খুব এটি সাৰ্থক কবিতা বুলি ক'ব পাৰি। ধ্ৰুৱজ্যোতি শইকীয়া ডাঙৰীয়াই এনে এটি সুন্দৰ কবিতা আমাক পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে সঁচাকৈয়ে বৰ ভাল লাগিল। দুটামান মন্তব্যৰ ফালে যাব বিচাৰিছো। আব্দুল কাদের ভাইটিয়ে লিখিছে, বিজুলী বাইদেউক আজি পাতি দিব লাগিব আমাক। ঠিক আছে। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো সতীৰ্থ। ধন্যবাদ বাইদেউ। আমাৰ লখিমপুৰৰ পৰা কল্পনা গগৈ বাইদেৱে লিখি পঠিয়াইছে ভোগালী বিহুৰ শুভেচ্ছা। আজি অসম সাহিত্য সেৱা মঞ্চৰ জৰিয়তে ময়ো কল্পনা বাইদেউৰ হৈ সদৌতিলৈ আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। স্বৰ্ণলতা বাইদেৱে আকৌ লিখিছে, আপোনালৈ বাইদেউৰ বহুত মৰম। সেইটো হয় বাৰু, সেইটো মই অস্বীকাৰ নকৰো। সেইখিনি অস্বীকাৰ কৰিলে হয়তো পাপ কৰা হ'ব। তাইৰ যিখিনি অৱদান, তাইৰ যিখিনি বৰঙণি, সেইটো সঁচাকৈ অতুলনীয়। এই যে মই কিছুক্ষণ পূৰ্বেই মই কৈছিলো যে মই ৰাতিপুৱা ওলাই গৈছো, সন্ধিয়ালৈকে আহিছো, এনেকুৱা যে আজিয়ে হয় এনেকুৱা নহয়, এনেকুৱা মোৰ প্ৰায়েই হয়। তথাপিতো যি য'ত যেতিয়া যেনেকে প্ৰয়োজন হয় সেইখিনি তাই সদায় সময়মতে যোগাৰ কৰি ৰাখে। আৰু সেইখিনি যোগাৰ কৰি ৰাখে বা বাহিৰৰ বা সমাজৰ কামখিনি কৰাৰ সুযোগ সুবিধাকণ কৰি দিয়ে বাবেই মই হয়তো সমাজৰ ইটো সিটো কামত সদায় জড়িত হৈ থাকিব পাৰিছো। নহ'লে কেতিয়াও হয়তো নোৱাৰিলোহেঁতেন, বা ঘৰৰ পৰা সেইখিনি সমৰ্থন নাথাকিলে সেইখিনি কেতিয়াও সম্ভৱ নহয়। সেইখিনি মই সদায় পাই আহিছো, আৰু সেইখিনি পোৱাৰ কাৰণেই মই সমাজৰ কাম, ৰাইজৰ কাম কৰি যাব পাৰিছো বুলি মই দৃঢ় বিশ্বাসী। ৰত্না চৌধুৰী বাইদেৱে লিখিছে, শুভ সন্ধিয়া জনালো ভাইটি। আজিৰ অনুষ্ঠানত পলমকৈ হ'লেও উপস্থিত হলো, বেয়া নাপাব, কাৰণ মোবাইলত টাৱাৰ পোৱা নাছিল। ধন্যবাদ বাইদেউ, আপুনি পলমকৈ হ'লেও আহিছে, খুব ভাল লাগিছে। আপোনাৰ এটি খুব সুন্দৰ অনুভৱী কবিতা, খুব ভাৱগধুৰ কবিতা মই পাঠ কৰিছিলোঁ। আপুনি পিছত সময় পালে আৰম্ভণিৰ পৰা গোটেই লাইভটো শুনিলে আপোনাৰ কবিতাটোও পাব। যি কি নহওক, পলমকৈ হ'লেও যে আপুনি আহিছে সেইটোৱে আমাৰ কাৰণে ডাঙৰ, সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ। সংগীতা বৰা বাইদেৱে লিখিছে, মোৰ ক্ষুদ্ৰ অনুভৱটি পাঠ কৰিলে, নুশুনিলে যদিও নিশ্চয় আপোনাৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিছে। আপোনাক শ্ৰদ্ধাৰে ধন্যবাদ জনালো, পিছত চাই ল'ম। ঠিক আছে বাইদেউ, আপুনি যিমান আস্থা আৰু বিশ্বাসেৰে কৈছে সুমধুৰ হৈছে, হয়তো শুনাৰ পাছত আপুনি মনে মনে গালিও পাৰিব পাৰে। গালি পাৰিলেও পাৰিব দেই,
সি যি কি নহওক ইমান সুন্দৰভাৱে আপুনি উৎসাহিত কৰিছে, সেয়ে মোৰ কাৰণে বহুত ভাল লাগিল। পিছত আপোনাৰ যেতিয়া সম্ভৱ হয় তেতিয়া আপুনি আপোনাৰ সুবিধা অনুসৰি লাইভ চাই ল'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ পাছত আমি আৰু কেইটামান কবিতাৰ মাজত যাব বিচাৰিছোঁ। এইবাৰ কবিতা লৈছোঁ বঙাইগাঁৱৰ পৰা। বঙাইগাঁৱৰ পৰা আমাৰ বান্ধৱ ৰায় ডাঙৰীয়া, তেখেতে আৰম্ভণিৰ পৰাই আছে। তেখেতৰ কবিতা বহুদিন ধৰি পঢ়ি আছোঁ। খুব সুন্দৰ তেখেতৰ কবিতাৰ ভাষা, শব্দচয়ন বা প্ৰতিটো ক্ষেত্ৰতেই তেখেতৰ যিবিলাক কবিতা আমি পাই আহিছোঁ, প্ৰতিটো কবিতাই একো একোটা সমাজৰ কাৰণে একো একোটা বাৰ্তা দিয়ে, যিবোৰ বাৰ্তাই আমাৰ সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুতখিনি সকাহ পায়। আহকচোন বঙাইগাঁৱৰ পৰা লিখি পঠোৱা আমাৰ অতিকৈ প্ৰিয় কবি বান্ধৱ ৰায় ডাঙৰীয়াৰ কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম সময়। কবি বান্ধৱ ৰায়, বঙাইগাঁও। হেৰা সময়, থমকি ৰৈ যোৱাচোন, জীৱনৰ মাধুৰ্য এতিয়াও বাকী আছে। ৰামধেনুৰ ৰং বুটলিবলৈ এতিয়াও বহু বাট আছে। স্বপ্নবোৰো এতিয়াও পূৰ্ণ যৌৱনা। বতাহত উৰি যোৱা দিনবোৰো নিঃশব্দভাৱে শিকাই যায়, মনৰ মৰিশালীটো যেন আশাৰ এটি নদী বয়। শীতৰ কুঁৱলীৰ আৱৰণত লুকাই থাকে সূৰ্যৰ নৱকিৰণ। এন্ধাৰৰ শেষত নতুন আলোক। অতীতৰ অট্ট হাঁহিত জীৱনটোক আৰু সমৰ্পণ নকৰোঁ। শিকিলো ধূপৰ পৰাই কেনেদৰে নিজে জ্বলি সুগন্ধি বিলাব পাৰি। সেইবাবেই কৈছোঁ, হেৰা সময়, থমকি ৰৈ যোৱাচোন, মই এতিয়াও জীৱনৰ হাত ধৰি নতুন দিনৰ নামত হাঁহিব বিচাৰোঁ। সুকবি বান্ধৱ ৰায়দেৱৰ দ্বাৰা ৰচিত সময় শীৰ্ষক অনুভৱটি সঁচাকৈ এটি ভাৱগধুৰ অনুভৱ। সময় এটি অমূল্য ধন। সময় কাৰো বহতীয়া নহয়, সময় কাৰো নিয়ন্ত্ৰণাধীন নহয়। সময় নিজৰ মতত, নিজৰ পথত অবিৰতভাৱে, অবিচলভাৱে গৈ থাকিব। সময় কাৰো বাবে ৰৈ নাথাকে। সময়ে সময়ৰ কাম সময়ত কৰি যাব। এই কথাটোৱেই শুদ্ধ কথা। আৰু সময়ে হ'ল আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু। সময়ে হ'ল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক, শ্ৰেষ্ঠ শিক্ষক। য'ত সময়ৰ মূল্য যদি বুজা নাযায়, সেইজনে জীৱনত কেতিয়াও কোনো কামেই কৰিব নোৱাৰে। সময়ৰ কাম যদি সময়ত কৰা নহয়, তেতিয়াহ'লে সময়ত বৰ পস্তাবলগীয়া হয়। কবি বান্ধৱ ৰায়দেৱৰ যি অনুভৱ, সেই অনুভৱৰ লগত এই কথাখিনি খুবেই গ্ৰহণযোগ্যতা আছে। সি যি কি নহওক, ইমান সুন্দৰ এটি কবিতা আজিৰ এই সন্ধিয়াত পাঠ কৰাৰ সুযোগকণ দিয়াৰ কাৰণে বান্ধৱ ৰায়দেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আন এটি কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম চাহত চেনি দিম নে। চাহত চেনি দিম নে। মই এইকাৰণেই হাঁহিলোঁ, কিছু সময় পূৰ্বে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মডাৰেটৰ, সক্ৰিয় মডাৰেটৰ তথা ইতিমধ্যে বহুতেই গম পাইছে
যে আমাৰ অসম সাহিত্য সেৱা মঞ্চ আৰু পূজা প্ৰকাশনৰ যৌথ উদ্যোগত নিয়মীয়াকৈ প্ৰকাশ পাই অহা ৪ৰ্থ বছৰ প্ৰথম সংখ্যা অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ সাহিত্যৰ বৃষ্টিৰ যি আলোচনী, তিনিমহীয়া যি আলোচনী, এই আলোচনীৰ এইবাৰৰ বেটুপাত শিল্পী, যাক আমি বেটুপাত মডেল বুলি কওঁ, সম্পূৰ্ণ ৰাভা সাজত এইবাৰ সাহিত্যৰ বৃষ্টিৰ যি বেটুপাত, সেই বেটুপাতত সম্পূৰ্ণ ৰাভা সাজত আমি উষা ৰায় ৰাভাক আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে বহুতৰ পৰা আমি প্ৰশংসাসূচক বাক্য পাইছোঁ যে এইবাৰৰ যি বেটুপাত, এই বেটুপাত সঁচাকৈয়ে বৰ আকৰ্ষণীয় হৈছে, সুন্দৰ হৈছে, প্ৰত্যেকেই শলাগ লৈছে। আৰু আমাৰ ফালৰ পৰাও এনে এটি সুন্দৰ বেটুপাতেৰে আমাৰ সাহিত্যৰ বৃষ্টিক উজ্জ্বলিত কৰাৰ কাৰণে আজিৰ এই লাইভ যোগে অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক তথা সাহিত্যৰ বৃষ্টি তিনিমহীয়া আলোচনীৰ সম্পাদক হিচাপে উষা ৰয় ৰাভালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খন্তেক পূৰ্বে চাহৰ কথা হৈছিল। চাহ ৰঙা চাহ, আদা দিয়া ৰঙা চাহ, জালুকৰ গুড়ি দিয়া, পূজাই বনাব নে মই বনাম, এনেধৰণৰ কথাও প্ৰসংগলৈ আহিছিল। এতিয়া তেখেতৰ এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম চাহত চেনি দিমনে। কবি উষা ৰায় ৰাভা। মোৰ হেঁপাহৰ আচলত স্বপ্ন ভৰা গান, তোমাতেই উৎসৰ্গিত মোৰ প্ৰতিটো পুৱা, ৰদালিৰ জিলমিল আৱৰণ। কি বনাম আজি, চাহত চেনি দিমনে। ব্যস্ত হৈ পৰো তোমাৰ আবদাৰ পুৰাবলৈ, এই বাটে নিতেও জোনাক নামে, তৰা ফুলৰ বৃষ্টি বৰষে, সপোনবোৰ গৰজে, তোমাৰ বাখৰুৱা কলিজাত থকা তেজৰঙী মৰমবোৰে মোক সাহসী কৰি তোলে। নিয়ৰ সনা গধূলিতে মৰমেৰে মোৰ লাহতি খোপাত এপাহি খৰিকা যায় গুজি দিবানে। সুখবোৰ যে তোমাৰ নামতেই, নিয়ৰ সনা গধূলিতে মৰমেৰে মোৰ লাহতি খোপাত এপাহি খৰিকা যায় গুজি দিবানে। সুখবোৰ যে তোমার নামতেই। খুব এটি ভাল লগা কবিতা, চাহত চেনি দিমনে। উষা ৰয় ৰাভা ডাঙৰীয়া নিয়ে যি কবিতা লিখি পঠিয়াইছে, কবিতাটো খুবেই ভাল লাগিল। কি বনাম আজি, চাহত চেনি দিমনে, ব্যস্ত হৈ পৰো তোমাৰ আবদাৰ পুৰাবলৈ। এই তিনিটা শাৰীত কবিতাটোৰ গোটেই তাৎপৰ্য সোমাই আছে। কি বনাম আজি, এগৰাকী গৃহিণীৰ, এগৰাকীৰ পত্নীৰ, সহধৰ্মিনীৰ সদায় চিন্তা থাকে, মোৰ মানুহজনক, মোৰ মৰমৰ মানুহজনক, ঘৰৰ পৰিয়াল পৰিজনক মই কিহেৰে আপ্যায়ন কৰিম, কেনেকে আপ্যায়ন কৰিম, সেইবোৰ ভাবি ৰাতিপুৱা শোৱাপাটিৰ পৰা উঠাৰ পাছতেই সেইবোৰ চিন্তাই বেৰি ধৰে। কি বনাম, কেনেকে বনাম, চাহত চেনি দিমনে, কমকে দিমনে, বেছিকে দিমনে, এইবোৰ কথাই এগৰাকী গৃহিণীৰ মনত গোটেই দিনটো ক্ৰিয়া কৰি থাকে। আৰু সেই বাস্তৱ চিন্তাধাৰাৰ আলমত চাহত চেনি দিমনে কবিতাটি বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। এনে এটি সুন্দৰ কবিতা পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে উষা ৰয় ৰাভা বন্ধুলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন দুটামান মন্তব্যৰ দিশে আগবাঢ়ি যাওঁ। কিছুমান মন্তব্য ওপৰলৈ উঠি গৈছে, সেইবোৰ মন্তব্য পাৰ কৰাটো অকণমান অসুবিধা হৈ যায়।
ডেকা টিংকু তেখেতে লিখিছে, আপোনাৰ বলিষ্ঠ অথচ আৱেগিক কণ্ঠই কবিতাটি প্ৰাণ প্ৰতিষ্ঠা কৰিলে, শুনি থাকিবলৈ মন যোৱা এক অনন্য পাঠ। আচলতে কিমান সুন্দৰ পাঠ, কিমান অনন্য সেয়া মই নাজানো, কিন্তু মই চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ কবিতাটো পাঠ কৰিব পাৰোঁ। সেই পাঠত আপুনি সন্তুষ্ট হোৱা বা সুখী হোৱা বুলি জানিব পাৰি সঁচাকৈয়ে বৰ ভাল লাগিল, খুব প্ৰেৰণা পালোঁ। বিজুলী তালুকদাৰ বন্ধুৱে ভাইটিৰ কথা মতে আজিৰ পাৰ্টি পঠালোঁ। তেখেতে পাৰ্টি পঠিয়াইছে। এইটো পাৰ্টিটো ডিজিটেল পাৰ্টি হ'ব যেনে পাইছোঁ, কাৰণ কাপৰ ইমজি দেখা পাইছোঁ আৰু চকুৰে মনিবও পৰা নাই বাৰু। যি কি নহওক, কিবা খোৱা বস্তু পঠিয়াইছে বাইদেৱে, ধন্যবাদ। তাৰপিছত আব্দুল কাদের ভাইটিও আকৌ সেই যি পাৰ্টি সেইটো গ্ৰহণ কৰিছে, লিখিছে, ধন্যবাদ বাইদেউ। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, আজিৰ লাইভ অনুষ্ঠানত এতিয়ালৈ পাঠ কৰা প্ৰতিটো অনুভৱেই এটি সুন্দৰ বাৰ্তাবাহক। আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আজি এতিয়ালৈকে মই 9টা কবিতা পাঠ কৰিছোঁ। প্ৰতিটো কবিতাই খুব সুন্দৰ। প্ৰথম 3টা কবিতা আমাৰ প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কেন্দ্ৰীয় কবিতা আছিল। খুব সুন্দৰকৈ তেখেতসকলৰ মৌলিক সৃষ্টিৰাজি আমালৈ লিখি পঠিয়াইছে। প্ৰত্যেকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সুন্দৰ সুন্দৰ অনুভৱ আজিৰ লাইভ অনুষ্ঠানত আপোনালোক দিয়াৰ কাৰণে। ইয়াৰ পাছত উষা ৰয়ৰাভা বন্ধুৱে লিখিছে, কবিপ্ৰিয় বান্ধৱ ৰায়ৰ কবিতা সময়ে মন চুই গ'ল। অভিনন্দন জনালোঁ কবি, ইমান সুন্দৰ কবিতাটি উপহাৰ দিয়াৰ কাৰণে। হয়, সঁচাকৈয়ে বান্ধৱ ৰায় দেৱৰ যি সময় শীৰ্ষক কবিতা, সেই কবিতাটি সঁচাকৈয়ে এটি ভাল কবিতা, সুন্দৰ কবিতা, আৰু সেই কবিতাটো আজি আমি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। মনমি ভণ্টি আকৌ লিখিছে, বান্ধৱ ৰায় ডাঙৰীয়াৰ কবিতা সময় অনুভৱটি শুনি বহুত ভাল লাগিল। সময় কবিতাটোৰ বিষয়বস্তু ব্যাখ্যা শুনি আপ্লুত হলো। আপ্লুত নহলেও তো মাৰ খাবি যে ভয়ো আছেতো। বেছি কি নহওক, উৰ্বশী মৰাণ ভণ্টিয়ে লিখিছে, শুভ সন্ধিয়া জনালোঁ দাদা। ধন্যবাদ ভণ্টি, অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকিবা বুলি আশা কৰিছোঁ। যোৱা সপ্তাহত তোমাৰ এটি কবিতা, সুন্দৰ কবিতা পাঠ কৰিছিলোঁ। আশা কৰিম অহা সপ্তাহ তুমি এটি কবিতা নিশ্চয় দিবা, পাঠ কৰিম। আৰু তোমাৰ কবিতাবোৰো অৰ্থবহ, খুব সুন্দৰ, অনুভৱী মনৰ কবি, তুমি লিখি থাকিবা সদায়। স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, আজিৰ অনুষ্ঠানটো চাই বৰ ভাল লাগিছে। ক্ষিতীশ শৰ্মা ছাৰ, বহুত ভাল লাগিছে, ধন্যবাদ ছাৰ। আপুনি যে উপস্থিত আছে সেয়া জানিব পাৰি মোৰো বৰ ভাল লাগিছে। ডেকা টিংকু তেখেতে লিখিছে, সুন্দৰ অনুভৱ, বৰ ভাল লাগিল, ধন্যবাদ। ৰত্না চৌধুৰী বাইদেৱে লিখিছে, প্ৰেম ভাইটি, তোমাৰ সুমধুৰ কণ্ঠত 2টা কবিতা পাঠ শুনিলোঁ, সঁচাকৈ কবিৰ অনুভৱ, আৰু তোমাৰ সুন্দৰ পাঠ শুনি আপ্লুত হৈছোঁ, বহুত ভাল লাগিল। বাইদেউ, আপোনাৰ এই মন্তব্যটিও মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ কৰি যাব, যাতে মানুহে ভাল লগাকৈ, কবিয়ে ভাল লগাকৈ তেখেতসকলৰ অনুভৱসমূহ মই উপস্থাপন কৰিব পাৰোঁ। সদায় আশীৰ্বাদ কৰি যাব। এনে সুন্দৰ আশীৰ্বাদ পাই সঁচাকৈ বৰ ভাল লাগিল। বিজুলী তালুকদাৰ বাইদেৱে লিখিছে, সুন্দৰ বেটুপাতৰ মডেল উষা ৰায়ৰাভালৈ। হয়, সঁচাকৈ এইবাৰৰ মডেল খুবেই সুন্দৰ হৈছে। সমীৰণ ডেকা তেখেতে লিখিছে, শুভ সন্ধিয়া জনালোঁ শ্ৰদ্ধাৰ বন্ধুবৰ্গলৈ। হয়, ধন্যবাদ আপোনালৈও। সমূহ বন্ধুবৰ্গ তথা অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা শুভ সন্ধিয়া তথা আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ।
উৰ্বশী মৰাণ ভণ্টিয়ে লিখিছে, বৰ সুন্দৰ পাঠ তথা বিশ্লেষণ দাদা, ভাল লাগিছে। প্ৰথমৰ পৰা উপস্থিত থাকিব নোৱাৰিলোঁ। একো নাই ভণ্টি, মই জানো বিহু বতৰীয়া সময়, এই সময়ত প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত ব্যস্ত, আৰু ব্যস্ততাৰ মাজতো সময় অকণমান উলিয়াই তুমি এই লাইভ অনুষ্ঠানত আহি আমাক উৎসাহিত কৰাৰ কাৰণে সঁচাকৈ বৰ সুখী হৈছোঁ। আশা ৰাখিম পৰৱৰ্তী আৰু কেইটামান কবিতাৰ পাঠৰ মুহূৰ্তলৈকে তুমি উপস্থিত থাকি আমাক উৎসাহিত কৰি যাবা। ৰূপালী চতিয়া ভণ্টি আহিছে, তাই লিখিছে, শুভ সন্ধিয়া জনালোঁ দাদা, ধন্যবাদ। মোৰ ফালৰ পৰাও তোমালৈ শুভ সন্ধিয়া জনালোঁ। দীপিকা দেৱী ভণ্টিয়ে লিখিছে, সুন্দৰ পাঠ, ভাল লাগিল, ধন্যবাদ ভণ্টি। নন্দিতা দেৱী তেখেতে লিখিছে, কবিতাবোৰ ভাল লাগিছে, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে, ধন্যবাদ। প্ৰাণ পাই উঠক বা নুঠক, কিন্তু প্ৰাণ পাই উঠিছে এই কথাটো জানিব পাৰি খুব ভাল লাগিছে। যি কি নহওক, মই চেষ্টা কৰি যাম আপোনালোকে ভাল পোৱাকৈ পাঠ কৰিবলৈ। সমীৰণ ডেকাদেৱে লিখিছে, কৰ্মৰত অৱস্থাৰ বাবে অহাত অলপ দেৰি হ'ল, একো নাই, কৰ্মই ধৰ্ম, কৰ্ম অবিহনে কোনো আগুৱাই যাব নোৱাৰে। আমাৰ পৰিচয় কৰ্মৰ জৰিয়তে আমি দিব লাগিব। আমি কৰ্মবিমুখ যদি হওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যি ভেটি, সেই ভেটি দুৰ্বল হ'ব। আমি যদি ভাল কাম কৰি যাওঁ, সময়ৰ কাম সময়ত কৰি যাওঁ, তেতিয়াহে আমি আমাৰ ভৱিষ্যতৰ কাৰণে এটি সুন্দৰ ভৱিষ্যত থৈ যাব পাৰিম। গতিকে প্ৰথমে নিজৰ কামখিনি কৰাৰ পাছতহে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি কৰিব লাগে। সেইখিনি কৰি আজৰি পৰত ফেচবুক বা অন্যান্য কিবা কৰিব লাগে। যি কি নহওক, পলমকৈ আহিও আমাক উৎসাহজনক মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে খুবেই সুখী হৈছোঁ। দণ্ডী ডেকা দেৱে লিখিছে, বান্ধৱ ৰয়ৰ সময় কবিতাটো শুনি আপলোড হলো। সময় নামৰ কবিতা এটি মোৰো আছে। হয়, ধন্যবাদ। বান্ধৱ ৰয়দেৱৰ যিটো কবিতা, সেই কবিতাটি খুবেই সুন্দৰ, আৰু একে শিৰোনামৰ হাজাৰটা কবিতাও হ'ব পাৰে। ময়ো দুটামান কবিতা সময় শীৰ্ষক লিখা আছে, আৰু মই বহুত কবিতাই পঢ়িছোঁ। প্ৰত্যেক কবিৰে অনুভৱ বেলেগ বেলেগ হ'ব পাৰে, আৰু প্ৰত্যেকেই একে শিৰোনামত লিখিব পাৰে। খুব ভাল লাগিল আপোনাৰ মন্তব্যটো পাই। ইয়াৰ পাছত উষা ৰয় ৰাভাৰ এটি মন্তব্য, সাহিত্যৰ বৃষ্টি আলোচনীখন বেটুপাতৰ মডেল হিচাপে মোক স্থান দিয়াৰ বাবে আলোচনীখনৰ কৰ্ণধাৰ সমিতিৰ লগতে বন্ধু প্ৰেম বৈষ্ণৱ আৰু ভনী পূজা প্ৰেম বৈষ্ণৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচলতে তোমাৰ এই সুন্দৰ বেটুপাতটি আমাৰ নিৰ্বাচক মণ্ডলীয়ে বিবেচনা কৰি দিয়াৰ কাৰণে আমিও বৰ সুখী হৈছোঁ, আৰু বেটুপাতটো এইবাৰ সঁচাকৈয়ে বৰ সুন্দৰ হৈছে। আৰু এইবাৰ প্ৰত্যেককে আমাৰ আলোচনীখন স্পীড পোষ্ট যোগে আমি আজিৰ পৰা 5 দিন আগতেই ডাকঘৰত দিছিলোঁ, কিন্তু ডাকঘৰত তেওঁলোকৰ ওপৰৰ ফালৰ পৰা কিবা ইনস্পেকশ্যন নে কি অহা বুলি কৈছিলে, নে কিবা ইনস্পেক্টৰে আহিছিল, মই কথাটো ভালকৈ তলকিব নোৱাৰিলোঁ। তাৰ কাৰণে তেওঁলোকৰ কিছুমান কাম পেণ্ডিং হৈ গৈছিলে, যাৰ কাৰণে যোৱাকালি মই ক'লোঁ যে আপোনালোকক স্পীড পোষ্ট দিয়া হ'ল, অথচ 5 দিন ধৰি আমাৰ সামগ্ৰীসমূহ পোষ্ট অফিচতো পৰি থাকিল। স্পীড পোষ্টৰ অৰ্থ কি থাকিল? তেখেতসকলে মোৰ কথাখিনি বুজি পাইছিল, কৈছিল যে উপায় নাই, আমিও বুজি পাইছোঁ, আপোনাৰ হয়তো বেয়া লাগিছে, আমাৰ এনেকুৱা এৰাব নোৱাৰা কাম থকাৰ কাৰণে আমাৰ অলপ দেৰি হ'ল। তাৰপিছত আজি তেখেতসকলে প্ৰত্যেককে পঠিয়াই শেষ কৰিছে, প্ৰত্যেককে স্পীড পোষ্টত দিয়া হৈছে, প্ৰত্যেকেই পাব, খুব সোনকালে পাব। আমি আশা ৰাখিছোঁ, এই লাইভৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ, যিসকল সদস্য আমাৰ সাহিত্যৰ বৃষ্টিৰ সৈতে জড়িত, তেখেতসকলে প্ৰত্যেকে আলোচনীখন পাব, আৰু আলোচনীখন পোৱাৰ পাছত প্ৰত্যেকেই নিজৰ নিজৰ টাইমলাইনত এই আলোচনীখনৰ যি গুণাগুণ বা বেয়া গুণ, সেই যিখিনি পায়, ক'ৰবাত কিবা যদি ভুল দেখা পাইছে,
ভুল দেখা পাই আমি তাৰ পৰা পিছুৱাই আহিলে নহ'ব। ভুলখিনিক আমি গঠনমূলক সমালোচনাৰে আমি যদি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ সেই ভুল গোটেই জীৱনৰ লগৰী হৈ ৰ'ব। মই আশা ৰাখিম আলোচনীখনত যদি আপোনালোকৰ কিবা গঠনমূলক পৰামৰ্শ থাকে আপোনালোকে প্ৰত্যেকেই আগবঢ়াব। আৰু যিসকল সদাশয় সাহিত্যপ্ৰাণ সুহৃদ বৃন্দ এতিয়ালৈকে আমাৰ এই সাহিত্যৰ বৃষ্টিৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হোৱা নাই তেখেতসকলক আজিৰ এই লাইভৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোক আহক। বিগত 3টা বছৰে অসম সাহিত্য সেৱা মঞ্চৰ মুখপাত্ৰ হিচাপে সাহিত্যৰ বৃষ্টি ধাৰাবাহিকভাৱে আমি নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছোঁ। আমাৰ লগত আমাক দেখি বহুতেই আলোচনী প্ৰকাশ কৰাৰ প্ৰয়াস যোজা কৰিছিল। কোনোবাই 2টা সংখ্যা প্ৰকাশ কৰিলে, তাৰপিছত বন্ধ। কোনোবাই 3টা কৰিলে, তাৰপিছত বন্ধ। কোনোবাই 1টা সংখ্যা কৰিলে, তাৰপিছত বন্ধ। কোনোবাই আকৌ 1টা সংখ্যা কৰি পিছৰ সংখ্যাত আকৌ নাম সলালে, বোলে নামটো সলালে চাগে চলিব। সেই তেনেকৈ কৰিও কিন্তু আগবাঢ়িব পৰা নাই। আচলতে এইটো সাহিত্যৰ কাৰণে এটা শুভ লক্ষণ নহয়। যিসকলে আলোচনীখন নিয়মীয়াকৈ চলাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, মই তেখেতসকলকো অনুৰোধ কৰিম, আলোচনীয়ে আমাৰ সাহিত্য ভাষা সংস্কৃতিৰ এটা বাৰ্তাবাহক, এটা মাধ্যম। সেই মাধ্যমটোক আপোনালোকে জীপাল কৰক। আজি সাহিত্যৰ বৃষ্টিয়ে যি কাম কৰি আছে আন এটা আলোচনী হ'লেও সেই একেই কাম কৰিব। যিমানেই সাহিত্য চৰ্চা, যিমান অনুষ্ঠান বা যিমান মাধ্যমৰ দ্বাৰা হ'ব সিমানেই আমাৰ ভাষা সাহিত্যৰ উন্নয়ন হ'ব। গতিকে মই আশা ৰাখিম প্ৰত্যেকেই নিজৰ নিজৰ আলোচনীসমূহ আকৌ যাতে পাঠক সমাজে পঢ়িবলৈ সুযোগ পায় সেই ব্যৱস্থাখিনি কৰিব। আৰু আমাৰ লগতো যিসকলে যোগাযোগ হ'ব বিচাৰে প্ৰত্যেকে পোনপটীয়াকৈ যোগাযোগ কৰিবৰ কাৰণে আমাৰ প্ৰচাৰ সম্পাদক আব্দুল কাদের মিয়া, কাৰ্যকৰী সম্পাদক পূজা প্ৰেম বৈষ্ণৱৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। যি কি নহওক, আমি দুটামান মন্তব্য পাঠ কৰি কবিতালৈ যাম। আজিও কবিতা দিবলৈ নাপালোঁ দাদা, বহুত ব্যস্ত একেদিন। সেয়ে হয় ভণ্টি, আজি তোমাৰ কবিতা দিয়াৰ কথা আছিলে, তুমি নিদিলা। তুমি অহা সপ্তাহত আগতীয়াকৈ দি থবা বুলি আশা ৰাখিছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, শুনি আছোঁ। এতিয়ালৈ পঠিত প্ৰতিটো কবিতাই আজি মনত কিছু ব্যতিক্ৰমী চিন্তাৰ খোৰাক যোগালে। সেমেকা সন্ধিয়াটো উমাল হৈ পৰিছে। পাঠকৰ কথা নকওঁ, পাৰিধাপত কেতেকী পাহ ফুলাৰ খবৰ নিজেই বিয়পে। ভোগালীৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে। ধন্যবাদ ককাইদেউ। আপোনাৰ মন্তব্যৰ প্ৰতি মন্তব্য দিবলৈ যাওঁতেও যি শব্দ, সেই শব্দৰো মই অভাৱ অনুভৱ কৰিছোঁ। খুব সুন্দৰকৈ আপোনাৰ প্ৰতিটো মন্তব্যই খুব ভাৱগধুৰ। আপোনাৰ মন্তব্যৰ প্ৰতি মন্তব্যও ভাষা বিচাৰি পোৱা ইমান সহজ খাদ্য নহয়। যি কি নহওক, এনে এটি সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সমীৰণ ডেকা ডাঙৰীয়াই লিখিছে, সকলো বাপ বান্ধৱক আগতীয়াকৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই ধুনীয়া গধূলিৰ ক্ষণতে। ধন্যবাদ, আপোনালৈও ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উষা ৰয়ৰাভা ডাঙৰীয়াই লিখিছে, মোৰ সামান্য অনুভৱেৰে লিখা কবিতাটি আপোনাৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিছে বন্ধু। আপোনাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সঁচাকৈ আপোনাৰ কবিতাটিও খুব এটি সুন্দৰ আছিল। কি বনাম আজি, চাহত চেনি দিমনে? সঁচাকৈ এটি হৃদয়স্পৰ্শী কবিতা, খুব এটি ভাল লগা কবিতা। এই যিটো কবিতাত এগৰাকী গৃহিণীৰ ঘৰখনৰ প্ৰতি থকা যি দায়বদ্ধতা, ঘৰখনৰ প্ৰতি থকা যি চিন্তা সুন্দৰকৈ আপোনাৰ কবিতাটিত প্ৰকাশ পাইছিল। খুব এটি ভাল কবিতা আমাক উপহাৰ দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বান্ধৱ ৰয় তেখেতে লিখিছে, আপোনাৰ সুললিত কণ্ঠৰে মোৰ ক্ষুদ্ৰ অনুভৱক
পাঠদান কৰি প্ৰাণদান দিয়াৰ বাবে আপোনাক অযুত ধন্যবাদ জনালোঁ। ধন্যবাদ। ইমান সুন্দৰ শব্দৰ লালিত্য, ইমান শব্দৰ ব্যঞ্জনা, কেনেকৈ বাৰু ইমান শব্দবিলাক হৃদয়ৰ মাজত গুঞ্জৰিত হৈ থাকে আপোনালোকৰ। ভাল লাগে এনেবোৰ মন্তব্য পঢ়ি, খুব ভাল লাগে। তেখেতে আকৌ লিখিছে, মন্তব্যটো ক'ৰবাত গুচি গ'ল, মই বিচাৰি পোৱা নাই তেখেতৰ মন্তব্যটো। আকৌ পাইছোঁ। তেখেতে আকৌ লিখিছে, আপোনাৰ বিশ্লেষণ শৈলী তথা কবিতা পাঠৰ মাজে মাজে আপোনাৰ বাৰ্তালাপ যেন আমাৰ সাহিত্যৰ সেৱা মঞ্চৰ গৌৰৱ দুগুণে বৃদ্ধি কৰিছে। কি কম, ধন্যবাদ। আচলতে হোৱাই নোহোৱাই কথা কোৱাৰ এটা বদ অভ্যাস আছে, তাৰ কাৰণে কথাবিলাক ওলাই থাকে, আৰু সেই কথাখিনিকেই আপুনি ধনাত্মক দিশেৰে লোৱাৰ কাৰণে খুবেই সুখী হৈছোঁ, ভাল লাগিল। মাইনা শইকীয়া তেখেতে চাই আছে, তেখেতে লিখিছে, সুন্দৰ পাঠ ছাৰ, ভাল লাগিল শুনি, ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটিৰে উৎসাহিত কৰাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ বিশ্লেষিকা শ্ৰদ্ধেয়া ৰঞ্জিতা দাস তেখেত আহিছে, তেখেতক শুভ সন্ধিয়া জনালোঁ। আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। তেখেতে লিখিছে, শুভ সন্ধিয়া। ধন্যবাদ বাইদেউ, আমাৰ ফালৰ পৰাও আপোনালৈ শুভ সন্ধিয়া জনাইছোঁ। কুশলে থাকক, সুখেৰে থাকক। এনে গগৈ তেখেতে লিখিছে, বহুত বেছি দেৰি হ'ল দাদা। নাই হোৱা, দেৰি হোৱা নাই। তোমাৰ কবিতা পাঠ হোৱাই নাই। নিশ্চয় ব্যস্ততা আছিল, তাৰ কাৰণে অহা দেৰি হ'ল। গতিকে সেইটোক মই দেৰি বুলি নকওঁ। ঘৰুৱা কামখিনি বা এৰাব নোৱাৰা কামখিনি কৰাৰ পাছতহে, আজৰি পৰৰ সময়ৰ বাবেহে আমাৰ এই ফেচবুক বা এই পাঠ, এই লাইভ অনুষ্ঠান। আমি নিজৰ কৰ্মকহে আমি প্ৰাধান্য দিব লাগিব। আমি যদি কৰ্মক প্ৰাধান্য নিদিওঁ, তেন্তে আমি নিজৰ কাৰণে এটা ডাঙৰ ক্ষতি কৰা হ'ব, যিটো ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। গতিকে প্ৰথমে আমাৰ দৈনন্দিন যি কাম, সেই কামবিলাকত গুৰুত্ব দিয়াৰ পাছতে আমি আজৰি পৰৰ কামখিনি কৰিব লাগিব। আৰু সেই আজৰি পৰৰ সময়ত আমি ফেচবুক বা সাহিত্য চৰ্চা বা অন্যান্য কিবাখিনি কৰিব লাগিব। অকল যদি আমি এইটোতেই লাগি থাকোঁ, কেতিয়াও আমি সাফল্য হ'ব নোৱাৰোঁ। সেয়ে মই প্ৰথমেই ক'লোঁ, অলপো দেৰি হোৱা নাই, অলপো দেৰি হোৱা নাই। সেই যে কি নহওক, তেখেতে লিখিছে, শুভ সন্ধিয়া জনালোঁ। আমাৰ ফালৰ পৰাও শুভ সন্ধিয়া জনাইছোঁ। আব্দুল কাদের ভাইটিয়ে লিখিছে, আজিৰ অনুষ্ঠানত পাঠ হোৱা প্ৰতিটো অনুভৱে আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিনি। আচলতে কবিতা পাঠ মই কৰিছোঁ ঠিকেই, কিন্তু যোৱা সপ্তাহতকৈ আজিৰ পাঠটো অলপ ভাল হোৱা নাই নিচিনা মোৰে অনুভৱ হৈ আছে। কি মই আজি ঘৰত আহি 10 মিনিট সময় বহিবলৈও সুযোগ নাপালোঁ। সেই কি নহওক, মই কথা দিছিলোঁ, পলমকৈ হ'লেও আহিছোঁ। পলমকৈ হ'লেও যে আপোনালোক যে আছে, সেয়া মোৰ কাৰণে কিন্তু সাংঘাতিক প্ৰেৰণাৰ কথা। খুব ভাল লাগিছে। আপোনালোকৰ এনে সুন্দৰ সঁহাৰিয়ে মোক দুগুণে উৎসাহিত কৰিছে। এনেই লিখিছে, ব্যস্ততাৰ বাবে সময় দিব পৰা নাই। একো নাই ভণ্টি, হ'লেও পলমকৈ হ'লেও অহাৰ কাৰণে সুখী হৈছোঁ। তাৰপাছত ভটিমা ৰাজবংশী তেখেত আহিছে, তেখেতে লিখিছে, এই সুন্দৰ অনুষ্ঠানটিয়ে সন্ধিয়াৰ প্ৰতিটো পলকে জীপালময় কৰি তুলিছে, আৰু জীপালময় হৈ উঠিছে আপোনাৰ কণ্ঠত প্ৰতিটো কবিতা। মোৰ আজি ভাগ্য মিলিছে আপোনাৰ কবিতা পাঠ অনুষ্ঠান শুনাৰ। আপোনাৰ সুমধুৰ কণ্ঠ শুনি মই আপ্লুত হৈ পৰিছোঁ। কি ক'ম, আপুনি আৰক্ষী বিভাগত চাকৰি কৰে, বৰ্তমান আপুনি ছুটীত আছে, সেইকাৰণে আপুনি আজি উপভোগ কৰিব পাৰিছে। আৰু আপুনি এনে এটা বিভাগত চাকৰি কৰে, যি বিভাগে আপুনি বিচৰা ধৰণে যিকোনো সময়ত আপুনি যিকোনো কাম কৰিব নোৱাৰিব,
সেই বিভাগীয় নিৰ্দেশনাখিনি আপুনি পালন কৰিবই লাগিব, উপায় নাই। তাৰ মাজত আজি আপোনাৰ সময় মিলি আমাৰ এই অনুষ্ঠানত সংযুক্ত হোৱাৰ কাৰণে খুবেই সুখী হৈছোঁ, খুবেই ভাল লাগিছে। আপোনাৰ এটি কবিতা মই পাঠ কৰিছিলোঁ, মোৰ মনত পৰে, মই অফলাইনত পাঠ কৰিছিলোঁ। কবিতাটোৰ শিৰোনাম আছিল অশান্ত মন। তাত এষাৰি বাক্য আছিলে, এষাৰ লাইন আছিলে, এবাৰ যদি তুমি ঘূৰি চোৱাহেঁতেন, তুমি দেখা পালেহেঁতেন মা, মই তোমাৰ বাবে কিমান কাতৰে বাট চাই আছিলোঁ। সেই কবিতাটো মই কিমানবাৰ পঢ়িছো মই ঠিক আপোনাক বুজাব নোৱাৰিম, কিন্তু সেই কবিতাটোৱে মোক চুই গৈছে, মোৰ দৰে পাঠকক বহুতক চুই গৈছিল। সেই কবিতাটো মই বিশ্লেষণো কৰিছো, যথাসম্ভৱ বিশ্লেষণ সম্ভৱ মই সাহিত্য সমাহাৰ প্ৰতিভাৰ সন্ধানত এখোজ মঞ্চত মই নিজাকৈ পোষ্টটো কৰিছোঁ, আৰু যদি কৰা নাই তেতিয়াহ'লে খুব সোনকালে 2-1 দিনত কৰা হ'ব। আৰু সকলোৰে সহযোগত 30জন কবিৰ 30টা কবিতাৰে মই এটি ভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশৰ দিশে আগবাঢ়িছোঁ। 30টা কবিতা বিশ্লেষণ কৰিছোঁ। 30জন কবিতাৰ অনুমতি সাপেক্ষে 30জনৰ পৰাই মই শুভেচ্ছা বাণী লৈছোঁ। 30জনৰ শুভেচ্ছা বাণী, 30জনৰ ফটো, সেই বিশ্লেষণ যি গ্ৰন্থ, সেই গ্ৰন্থত প্ৰকাশ কৰা হ'ব। সেই 30টা কবিতাৰ ভিতৰত প্ৰায় 25টা মান কবিতা চাগৈ পোষ্ট কৰা হ'ল, বাকী 5-6টা মান এতিয়াও কৰা হোৱা নাই, সেইকেইটাও কৰা হ'ব। কিতাপ প্ৰকাশৰ কাম চলি আছে। খুব সম্ভৱ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে হয়তো কিতাপখন আমাৰ হাতত পৰিবহি। আৰু যিকেইগৰাকী কবিৰ 30টা কবিতা লৈ সেই বিশ্লেষণ গ্ৰন্থখন প্ৰকাশ কৰা হৈছে বা তেখেতসকলে মোক অনুমতি প্ৰদান কৰিছিল, তেখেতসকলক এই আপাহতে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিতাপখন অহাৰ পাছত প্ৰত্যেককেই, সেই 30জনক মই বেছি সংখ্যা প্ৰকাশ নকৰোঁ, কাৰণ টকা পইচাৰো কথা আছে। মই প্ৰতিজনকেই 1 কপিকৈ কিতাপ মোৰ ফালৰ পৰা মই উপহাৰ দিম। আৰু পৰৱৰ্তী সময়ত কোনোবাই যদি বিচাৰে যে মোৰ কবিতাটো বিশ্লেষণ কৰক আৰু এটা কিতাপ প্ৰকাশ কৰক, সেই বিষয়েও কথা পাতিম। সেই বিষয়ে পূজা প্ৰকাশনৰ হৈ পূজা প্ৰেম বৈষ্ণৱৰ লগত আপোনালোকে কথা পাতিব পাৰে। মই ইতিমধ্যে আৰু কেইটামান কবিতা পাঠ কৰিছোঁ। সেইকেইটা কবিতাৰে আৰু এটি বিশ্লেষণ গ্ৰন্থ প্ৰকাশ কৰা হ'ব। সেইটো সম্পূৰ্ণ দায়িত্ব পূজা প্ৰকাশনক দিছোঁ। কেনেকৈ প্ৰকাশ কৰিব, কাক কেনেকৈ বিলাব সেইটো মই নাজানো, সেইটো পূজা প্ৰকাশনে নিজে দায়িত্ব লৈছে। সেইটো আপোনালোকে যদি বিচাৰে আপোনালোকে পূজা প্ৰকাশনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব। পূজা প্ৰকাশন মানে নিশ্চয় বুজি পাইছেই, পূজা প্ৰেম বৈষ্ণৱ, অৰ্থাৎ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰকাশকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। কেনেকৈ সেই বিশ্লেষণ গ্ৰন্থত আপোনালোকৰ কবিতাক স্থান দিব পৰা যাব। সি যি কি নহওক, মন্তব্য পঢ়ি থাকিলে মন যায়। ভটিমা ৰাজবংশী ডাঙৰীয়ানীৰ এই মন্তব্যটিয়ে সঁচাকৈয়ে মোক অলপ বেলেগ ফালে লৈ গৈছিল। তেখেতৰ সেই কবিতাটোৰ প্ৰসংগ ক'বলৈ যাওঁতে বিশ্লেষণ গ্ৰন্থৰ কথা ক'বলগীয়া হ'ল। মই অলপ কিছু সময় পূৰ্বে আপোনালোকক কৈছিলোঁৱেই যে কথা ক'বলৈ যাওঁতে এফালে কথা কৈ থাকোঁতে বেলেগ ফালে মোৰ কথা ঢাল খাই যায়, মই নিজেই গম নাপাওঁ। ঠিক সঁচা কথা। সি যি কি নহওক, এইবাৰ মই কবিতা দিবলৈ নোৱাৰিলোঁ। দাদা, এইবাৰ তোমাৰ কবিতা নাই নেকি? আচ্ছা, ঠিক আছে বাৰু। কি কবিতা আছে মই এতিয়ালৈকে চোৱাই নাই। চালে নাই যদি তেতিয়া উপায় নাই, আশা কৰিম অহা সংখ্যাত তুমি দিবা। আমাৰ অতিকৈ শ্ৰদ্ধাৰ চিত্ৰকুমাৰ হাজৰিকা পিতাই তেখেতে চাই আছে। তেখেতক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। পিতাই, আপোনাক আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। কুশলে থাকক, সদায় সুখেৰে থাকক। আহকচোন পৰৱৰ্তী কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম সপোন। কবি
ৰীমা গায়ন বৰা মৰিগাঁৱৰ পৰা লিখি পঠিয়াইছে অসম সাহিত্য সেৱা মঞ্চৰ প্ৰশাসক, শিতান পৰিচালক, সকলোৰে চিনাকি, সকলোৰে আদৰৰ শ্ৰদ্ধেয়া ৰীমা গায়ন বৰা। সাম্প্ৰতিক সময়ত ৰীমা গায়ন বৰা এটি চিনাকি নাম। প্ৰায় বহুকেইটা মঞ্চত তেখেতে বিভিন্ন শিতান চলাই তেখেতৰ এটি সুকীয়া আসন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আহকচোন শ্ৰদ্ধেয়া ৰীমা গায়ন বৰা ডাঙৰীয়ানীৰ কাপেৰে নিগৰি অহা সপোন শীৰ্ষক কবিতাৰ মাজত সোমাই যাম। কবিতাৰ শিৰোনাম সপোন। কবি ৰীমা গায়ন বৰা। উজাগৰে নিশাটো পাৰ কৰি পুৱাই নুসুধিবা নাহিল কিয় বুলি। চকুৱে নুমুদিলা তুমি, খেতেলিত মূৰ থৈ আশাৰে বাট চাবাচোন, আহিম মই। মায়া ভৰা জোনাকীৰ আভাত পুনৰ লগ পালে সুধিবা, বুকুৰ কুটুম কেনেকৈ হ'ব লাগে, একাদিক্ৰমে দি যাম প্ৰতিটো প্ৰশ্নৰ উত্তৰ সততে কোলাত মূৰ থৈ। আলফুলে সাৱটিবৰ মন দুবাহুত লৈ। কোনোবাই সুধিলে কম বৰ আপোন, চিৰসেউজ ধৰাত এয়াইচোন সৰগ, পাহৰিব নোৱাৰা এবুকু মৰমৰ নৈ। খুব এটি ভাল কবিতা, সুন্দৰ কবিতা। ৰীমা গায়ন বৰাৰ যি কবিতা, প্ৰতিটো কবিতাতেই তেখেতৰ যি শব্দ ব্যঞ্জনা, শব্দ চয়ন, তাত এক ভিন্নতা আছে, খুব সুন্দৰ তেখেতৰ শব্দ চয়ন, তেখেতৰ যি সৃষ্টিৰাজি সঁচাকৈ বৰ সুন্দৰ। আমি আজিৰ এই মঞ্চত, এই অনুষ্ঠানত তেখেতৰ এই কবিতাটোই পাঠ কৰিবলৈ পাই সঁচাকৈয়ে বৰ ভাল লাগিল। আন এটি কবিতাৰ মাজলৈ যাব বিচাৰিছো। কবিতাৰ শিৰোনাম ৰদালি। কবি জয়ন্ত নাথ। যাবিগৈ ন চিৰ জীৱনলৈ এই চহৰেৰি, নাজানো ক'ত থাকিবি, ক'ত থাকিব, কেনেকৈ থাকিব। প্ৰেমৰ সাগৰ দেখা, হাঁহিৰ ভঁৰাল দেখা, মুখখন দেখা নাপাম কাহানিও। প্ৰেমৰ সাগৰত যে ইমান গভীৰভাৱে সোমাই যাম, ভবাই নাছিলো ৰদালি। এই চহৰত আৰু ৰদালিৰ পোহৰ নপৰে, নেদেখো কোনোদিনেই সূৰ্যৰ মুখ, লাগিব দিন কটাব অন্ধকাৰত, তোৰ এই হৃদয় চোৱা হাঁহিটো নেদেখো কোনোদিনে অ ৰদালি। তোৰ অবিহনে যেন এই চহৰ আধৰুৱা অ, তোৰ কোমল মাত নুশুনে আৰু এই চহৰখনে। তোৰ চকুত চকুত হৈ ভাল পাওঁ বুলি কোৱা সেই আশাটো যেন আশা হৈ ৰল বুকুৰ মাজত। আজি বহু সপোন স্তব্ধ হৈ ৰল অ ৰদালি, স্তব্ধ হৈ ৰল। খুব এটি সুন্দৰ কবিতা, জীৱনবোধৰ এটি সুন্দৰ কবিতা। জয়ন্ত নাথ দেৱে লিখা ৰদালি শীৰ্ষক কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। বিশ্লেষণলৈ যাব বিচৰা নাই, কাৰণ মন্তব্যবোৰ পাঠ নকৰিলেও পাঠটো আধৰুৱা যেন লাগে। খুব এটি সুন্দৰ কবিতা পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে সুকবি জয়ন্ত নাথ ডাঙৰীয়াদেৱলৈ অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আন এটি কবিতাৰ মাজত সোমাই যাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম জীৱন। আমালৈ নলবাৰীৰ পৰা লিখি পঠিয়াইছে
ভটিমা ৰাজবংশী। কিছুক্ষণ পূৰ্বেই মই তেখেতৰ এটি কবিতাৰ প্ৰসংগ উল্লেখ কৰিছিলোঁ আৰু তেখেতৰ কবিতা প্ৰসংগ উল্লেখ কৰিবলৈ গৈ মই বহুত কিবা কিবি বক্তব্য ৰাখিছিলোঁ। সি যি কি নহওক, আহকচোন ভটিমা ৰাজবংশীদেৱে ৰচনা কৰা জীৱন শীৰ্ষক কবিতাটোৰ ভিতৰলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম জীৱন। কবি ভটিমা ৰাজবংশী। লাৱণ্যময় জীৱন সৰিয়হ ফুল, ৰহস্যময় জীৱনৰ অবুজ গুণগুণ। মনৰ দোলনত প্ৰেমময় জীৱন, অটল গহ্বৰত আশাৰ কিৰণ। গোলাপৰ প্ৰেমত ডালক সাৱটিলো, কাঁইটৰ আচুৰত গভীৰ তৃপ্তিৰো দুখৰ আৰ্তনাদ শুনিলো। সংগ্ৰামী জীৱনৰ নাও বৰ গধুৰ, তথাপি জীৱন জীয়াৰ বাসনা মধুৰ। দুখৰ সাগৰত সুখৰ ছন্দ নাপাওঁ বিচাৰি, আশাৰ পাপৰিও কলিতে যায় মৰহি। ভাগৰুৱা বেলি ধৰে বুকুত সাৱটি, জীৱনৰ সেন্দুৰীয়া প্ৰভাতী নিজৰ বাটতে ৰয় থমকি। ধুঁৱলি কুঁৱলী সপোনবোৰে নিমুখতে যায় যেন আঁতৰি। তথাপি আশাৰ জুলুঙাত মোৰ অযুত কিৰণ আহিব নামি, দুদিনীয়া জীৱনৰ ছন্দ আহিব মিলি। কবি ভটিমা ৰাজবংশী ডাঙৰীয়ানীৰ জীৱন শীৰ্ষক কবিতাটি খুব সহজ সৰল ভাষাত তেখেতৰ যি কাব্যিক ব্যঞ্জনাৰে ইমান সুন্দৰকৈ উপস্থাপন কৰিলে, সঁচাকৈ তেখেতৰ যি কাব্যিক প্ৰতিভা, সেই কাব্যিক প্ৰতিভাক হৃদয়ৰ পৰা চেলুট জনাইছোঁ। খুব ভাল লাগিল তেখেতৰ এই জীৱনবোধৰ সুন্দৰ কবিতাটি পাঠ কৰি। আহকচোন আৰু দুটিমান মন্তব্যৰ ভিতৰলৈ সোমাই যাম। এনি গগৈ তাই লিখিছে, এইবাৰ মই কবিতা দিব নোৱাৰিলোঁ দাদা। হয়, একো নাই, অহা সপ্তাহত দিবা। আৰু কবিতা নিদিয়াকৈও যে তুমি এই লাইভত উপস্থিত থাকি আমাক উৎসাহিত কৰিছা, এইটো সঁচাকৈয়ে মোৰ বাবে এক বৃহৎ প্ৰাপ্তি। খুব ভাল লাগিল। এনি গগৈয়ে লিখিছে, শব্দৰ যাদুকৰ প্ৰেম বৈষ্ণৱ দাদালৈ আপোনাৰ কণ্ঠত যেন এক যাদু আছে। বহুত কিবা কিবি লিখিছে যেন লাগিছে। আপোনাৰ কণ্ঠত যেন যাদু আছে, নিস্তব্ধতাৰ বুকুত যিয়ে মায়াবী ৰাগিনী ভাজ। যেতিয়া আপুনি কবিতাৰ পংক্তিবোৰ পঢ়ে, আমাৰ হৃদয়ৰ কোণত অনুভৱৰ এজাক বৰষুণ নামে। কেতিয়াবা যদি তাত বিৰহ কৰুণ সুৰ, কেতিয়াবাকো আহে প্ৰেমৰ এক নতুন ৰূপ। শব্দৰ জটত আপুনি প্ৰাণ সঞ্চাৰ কৰে, শ্ৰোতাৰ মনত এক গভীৰ চাপ ৰাখি থৈ যায় প্ৰতিবাৰে। শব্দবোৰে আপোনাৰ কণ্ঠত পায় নতুন জীৱন, সেয়ে আজি আপ্লুত প্ৰতিজন শ্ৰোতাৰ মন। মৰমবোৰ যাচিলো আপোনালৈ আজলি ভৰাই, কবিতাৰ এই যাত্ৰা যেন থাকে সদায় জিলিকি ৰৈ। বাহ বাহ বাহ, কি সুন্দৰ সৃষ্টি। সঁচাকৈয়ে এয়াই অনুভৱ, এয়াই কাব্য প্ৰতিভা। খুব ভাল লাগিল। এনি গগৈ ভণ্টিয়ে, তাই যিহেতু মোক দাদা বুলি কয়, মোৰো নৈতিক দায়িত্ব তাইক ভগ্নীৰূপে স্বীকাৰ কৰাটো। আৰু সঁচা কথা ক'বলৈ গ'লে, এই যি আমাৰ ভাৰ্চুৱেল জগতখন বা যি আমাৰ ফেচবুকৰ জগতখন, এই ফেচবুকৰ জগতখনক আমি ইজনে সিজনক
ভাতৃত্বৰ ডোলেৰে বান্ধিব পৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ আৰু ভাল সম্পৰ্ক বুলি মই এইকাৰণেই ভাবোঁ। বন্ধু সম্পৰ্কটো বেয়া নহয়, বন্ধু সম্পৰ্কটো খুবেই ভাল। কিন্তু এটা অপ্ৰিয় সত্য কথা হ'ল, আমি বাৰু বন্ধুত্ব শব্দৰ যি মহত্ব, বন্ধুত্ব শব্দৰ যি প্ৰকৃত অৰ্থ, সেয়া জানিও আমি পালন কৰিব পাৰোঁ? একেবাৰে নোৱাৰোঁ বুলি ক'লে ভুলকৈ কোৱা হ'ব। হয়তো দুই এজনে সুন্দৰকৈ বন্ধুত্বৰ যি পদমৰ্যাদা সেইটো ৰক্ষা কৰিব পাৰে। কিন্তু আচলতে বন্ধু মাতিবলৈ সহজ, কিন্তু বন্ধুত্বৰ যি কৰ্তব্য সেয়া পালন কৰাটো ইমান সহজ কথা নহয়। প্ৰথম অৱস্থাত বন্ধুত্ব ভালেই গঢ়ি উঠে, এটা সময়ত বন্ধুত্বৰ প্ৰতি অনীহা আহি যায়। ইজন বন্ধুতকৈ আৰু এজন ভাল বন্ধু অহাৰ লগে লগে আগৰ বন্ধুজনৰ প্ৰতি আমাৰ যি ধাউতি, আমাৰ যি আগ্ৰহ, আমাৰ যি হাবিয়াস, সি কমি আহে। আৰু ক্ৰমান্বয়ে আৰু কেতিয়াবা কেতিয়াবা দেখা যায় যে আমি যিসকল সকলোৱে গাত পাতি ল'ব নালাগে, মই মানে এটা মনৰ অনুভৱহে কৈছোঁ, যিবিলাক আজিকালি সামাজিক মাধ্যম, দূৰদৰ্শনেই হওক বা ফেচবুকেই হওক বা বাতৰি কাকতেই হওক, যি ফেচবুকৰ জৰিয়তে যি অবৈধ সম্পৰ্কবোৰ গঢ়ি উঠে, সেই অবৈধ সম্পৰ্কবোৰৰ ভেটিত বা অবৈধ সম্পৰ্কবোৰৰ কাৰণে কিমান যে কি হৈ যায়। প্ৰথমে বন্ধু মাতে, চিনাকি হয়, ভাত খালে নে, খালোঁ, কিহেৰে খালা, কি খালা নাখালা, এনেধৰণৰ কিছুমান স্বাভাৱিক আলোচনা হয়। আৰু এটা সময়ত সেই আলোচনা একেবাৰে নিবিড়ৰ পৰা নিবিড় হৈ যায়। আৰু তেতিয়াই বন্ধুত্বৰ পদমৰ্যাদা দিনক দিনে হেৰাই যায় আৰু সেই বন্ধুত্ব এটা ঘৃণনীয় পৰ্যায়লৈ যায়গৈ, যিটো মই লাইভ যোগে ক'ব বিচৰা নাই। কিন্তু মই এইকাৰণে ক'ব বিচাৰিছোঁ, তথাপিও কিন্তু এচাম মানুহ আছে যিয়ে সম্পৰ্কৰ মৰ্যাদা বুজি পায়, কাক কেনেকৈ সম্পৰ্ক ৰাখিব লাগে, কি কৰিব লাগে জানে। সেইসকলৰ কাৰণে এই বিশ্বাস বোলা বস্তুটো এতিয়াও আছে বুলি ক'ব পাৰি। সি যি কি নহওক, মই পুনৰ কৈছোঁ, এই ফেচবুকৰ এই দুনিয়াখনত আমি যি সম্পৰ্ক গঢ়োঁ, সেই সম্পৰ্কৰ ভিতৰত আটাইতকৈ ঊৰ্ধত সম্পৰ্ক যদি আছে দাদা ভণ্টি বা বাইদেউ ভাইটি। বন্ধু সম্পৰ্ক বেয়া সেই কথাটো কিন্তু মই ক'ব বিচৰা নাই, কিন্তু আটাইতকৈ ভাল বুলি যদি মই ক'বলগীয়া হয়, তেতিয়াহ'লে মই ক'ম ভণ্টি আৰু দাদা বা বাইদেউ আৰু ভণ্টি। এই সম্পৰ্কবিলাক আমি যদি বৰ্তাই ৰাখিব পাৰোঁ, ইজনে সিজনক ভাতৃত্বৰ ডোলেৰে যদি আমি বান্ধি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই সমাজখনৰ পৰা এই যি সংকীৰ্ণতা ভাৱ, এই সংকীৰ্ণতা ভাৱৰ পৰিৱৰ্তে ভাতৃত্ববোধৰ যি পৰিৱেশ, সেই পৰিৱেশ বিৰাজমান হ'ব, সমাজত শান্তি শৃংখলা বৃদ্ধি হ'ব আৰু আমি ইজনৰ প্ৰতি সিজনৰ যি আত্মিক টান, সেই টানটো বৃদ্ধি হ'ব। সি যি কি নহওক, এনি গগৈ ভণ্টিয়ে ঠাউকতে যি কবিতা লিখি আমাক উৎসাহিত কৰিলে, সঁচাকৈয়ে বাহ, কি সুন্দৰ কবিতা বুলি কৈ দায়িত্ব সামৰিলেই কৈ শেষ হৈ যাব বুলি ক'ব নোৱাৰি। খুব এটি সুন্দৰ কবিতা, খুবেই ভাল লাগিল। তোমাৰ যি কাব্যিক প্ৰতিভা, তোমাৰ যি কাব্যিক বিচক্ষণতা, সেয়া সঁচাকৈয়ে শলাগনীয়। তোমাৰ এই সৃষ্টিৰ যি ধাৰা, সেই ধাৰা অব্যাহত থাকক। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি আগুৱাই যোৱা। আমাৰ ফালৰ পৰা শুভেচ্ছা, শুভকামনা, আশীৰ্বাদ সদায় আছে, সদায় থাকিব। আহকচোন আন এটি মন্তব্যৰ মাজলৈ সোমাই যাওঁ। ভৃগজ্যোতি শইকীয়া আহিছে, তেখেতে লিখিছে সুন্দৰ, ধন্যবাদ। উৰ্বশী মৰাণ ভণ্টিয়ে লিখিছে ৰীমা গায়ন বাইদেউৰ কবিতাটো ভাল লাগিল।
হয় ভণ্টি, তেখেতৰ কবিতাটো সঁচাকৈ বৰ ভাল আছিল। কংকনা মহন্ত বাইদেউ চাই আছে, ধন্যবাদ। বাইদেৱে লিখিছে অতি সুন্দৰ, শুভ সন্ধিয়া জনালোঁ, ধন্যবাদ বাইদেউ। উৰ্বশী মৰাণ ভণ্টি আকৌ লিখিছে জয়ন্ত নাথদেৱৰ কবিতাটো ভাল লাগিলে। হয় ভণ্টি, জয়ন্ত নাথদেৱৰ কবিতাটো আছিলে ৰদালি, খুব এটি সুন্দৰ কবিতা আমালৈ লিখি পঠিয়াইছিল। মুনমি ভণ্টি আকৌ আহিছে, জয়ন্ত ডাঙৰীয়াৰ কবিতাটি শুনি বৰ ভাল লাগিল, সুন্দৰ অনুভৱ, আৰু তোমাৰ যি আবৃত্তি সেই আবৃত্তি শুনি মই মুগ্ধ হলোঁ। ধন্যবাদ ভণ্টি, খুব ভাল লাগিল। আফাজুৰ ৰহমান ছাৰ, আপোনাক মোৰ এই লাইভ অনুষ্ঠানত আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ছাৰে লিখিছে শুভ সন্ধিয়া জনালোঁ সতীৰ্থ, ধন্যবাদ। আপোনাকো মোৰ তৰফৰ পৰা শুভ সন্ধিয়াৰ লগতে আগন্তুক ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। উষা ৰয় ৰাভা ডাঙৰীয়াই লিখিছে আজিৰ কবিতাৰ সুগন্ধি সন্ধিয়াত পাঠ কৰা প্ৰতিটো সুন্দৰ অনুভৱৰ কবিতাই সন্ধিয়াটি উমাল কৰি তুলিছে। লগতে বন্ধু প্ৰেম বৈষ্ণৱৰ সুগভীৰ কণ্ঠত প্ৰতিটো কবিতাই প্ৰাণ পাই উঠিছে। বহুত বহুত ধন্যবাদ, ভাল লাগিল। স্বৰ্ণলতা পাঠক বাইদেৱে আকৌ লিখিছে আজি কবিতা পাঠ শুনি আমনি নালাগিল। বহুত বহুত ধন্যবাদ, খুব ভাল লাগিল। কণিকা কলিতা বাইদেউ আহিছে, তোমাৰ সুন্দৰ কণ্ঠত কবিতা পাঠৰ অনুষ্ঠানটিয়ে শুনত শুৱগা চৰাইছে, বিশ্লেষণ অতি অনুপম ভাইটি। ধন্যবাদ বাইদেউ। আপোনাৰ দৰে এগৰাকী জ্যেষ্ঠ কবি, অনুভৱী কবিৰ এনে মন্তব্য মোৰ কাৰণে নিশ্চিতভাৱে আশীৰ্বাদ স্বৰূপ, আশীৰ্বাদ কৰি যাব, যাতে কবিসকলৰ মাজত তেখেতসকলৰ অনুভৱ সুন্দৰকৈ পাঠ কৰাৰ বাবে সুন্দৰকৈ পাঠ কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব। ইয়াৰ পাছত এনি গগৈ ভণ্টিয়ে লিখিছে সঁচা কথা কৈছে দাদা, ধন্যবাদ ভণ্টি। ৰঞ্জনা পাঠক, হয় বন্ধু ধন্যবাদ। ৰঞ্জনা পাঠক, তেখেত খুব সুন্দৰ, তেখেতৰ উপাধি যেনেকৈ পাঠক, তেখেত আচলতে খুব সুন্দৰ পাঠিকা হয়, খুব ধুনীয়াকৈ কবিতা পাঠ কৰে। তেখেতৰ যি কবিতা পাঠৰ যি লালিত্য খুবেই সুন্দৰ। তেখেতে মোৰ বহুকেইটা কবিতা পাঠ কৰি দিছিল, আৰু তেখেতৰ কবিতা পাঠৰ যি শৈলী, সেই শৈলী সঁচাকৈয়ে বৰ সুন্দৰ। কণ্ঠ তেখেতৰ সুন্দৰ। অৱশ্যে বহুদিন হ'ল তেখেতৰ কবিতা পাঠ শুনিব পোৱা নাই। যি কি নহওক, তেখেত আজিৰ এই লাইভ অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে খুবেই সুখী হৈছোঁ, ভাল লাগিল বন্ধু। বিজুলী তালুকদাৰ ডাঙৰীয়ানীয়ে লিখিছে আজিৰ অনুষ্ঠানটিত উপস্থিত থাকি সঁচাকৈয়ে বৰ ভাল লাগিল। প্ৰতিগৰাকী সুকবিৰ সৃষ্টি অনন্য, সকলোৰে সৈতে একাত্ম হৈ আগবঢ়োৱা বিশ্লেষণে মঞ্চখন জীপাল কৰিলে। শুভ সন্ধিয়া জনালোঁ, ধন্যবাদ, বহুত বহুত ধন্যবাদ বন্ধু। ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে লিখিছে ইমান ব্যস্ততাৰ মাজতো আপুনি সকলো কথা মনত ৰাখে, অশেষ ধন্যবাদ জনালোঁ ছাৰ। আপুনি যেন শব্দৰ এখন অভিধান, যি কেতিয়াও শেষ নহয়। আপোনাৰ সুমধুৰ কণ্ঠত মোৰ সামান্য অনুভৱৰ কবিতাটি আজি নতুনকৈ প্ৰাণ পালে। ভগৱানে সদায় এনেদৰে সুখী ৰাখক। আপোনাকো চেলুট জনাইছোঁ। কি ক'ম, ভাষা বিচাৰি পোৱা নাই। আচলতে আপোনাৰ দৰে এগৰাকী অনুভৱী কবিৰ এনে বিশ্লেষণাত্মক মন্তব্য পোৱাটো মোৰ বাবে সঁচাকৈয়ে এক সৌভাগ্যৰ কথা। খুব সুন্দৰকৈ আপুনি আপোনাৰ মনৰ কথাখিনি উপস্থাপন কৰিছে। এই আপোনাৰ মনৰ কথাখিনিৰ কাৰণে মই উপযুক্ত হয় নে নহয় সেইটো মই নাজানো, কিন্তু আপুনি ইমান সুন্দৰকৈ যে লিখিছে, সঁচাকৈ হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই মৰম, এই আশীৰ্বাদ মোৰ জীৱনৰ একমাত্ৰ প্ৰেৰণাৰ উৎস। আগলৈও আপোনালোকৰ এনেধৰণৰ মন্তব্য আৰু প্ৰেৰণাই মোক উৎসাহিত কৰি যাব বুলি মই আশা কৰিলোঁ।
ইয়াৰ পৰা ভাগ্যেন তালুকদাৰ দা সৰ্থেবাৰীৰ পৰা তেখেতে কবিতা নিলিখে। তেখেতৰ লগত মোৰ এটি ঘৰুৱা সম্পৰ্ক। এইটো আজিৰ নহয়, প্ৰায় 10-12 বছৰ আগৰ পৰা তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক। তেখেতৰ ঘৰ সৰ্থেবাৰী টাউনতেই, খুব ভাল মনৰ মানুহ। তেখেতৰ ঘৰতো মই গৈছোঁ। তেখেতৰ লগত যি সম্পৰ্ক সেইটো আজিৰ নহয়। তেখেত মোৰ অভিভাৱক স্বৰূপ। তেখেতৰ সৈতে বহু কথা বতৰা আমাৰ চলি থাকে। ইমান ব্যস্ততাৰ মাজতো তেখেত কবিতা নিলিখে, সাহিত্য চৰ্চা নকৰে, অথচ ভাইটিৰ লাইফ তেখেত যে আহিছে, হৃদয়ৰ পৰা কৃতজ্ঞতা জনালো ককাইদেউ। সদায় কুশলে থাকক, ভালে থাকক, আৰু যি আপোনাৰ বলিষ্ঠ কণ্ঠ কলমেৰ মাজেৰে প্ৰকাশ পাই আহিছে, সেই আপোনাৰ বলিষ্ঠ কণ্ঠৰ ধাৰা অব্যাহত থাকক, তাকেই আশা ৰাখিছোঁ। আহকচোন। মুনমি ভণ্টিয়ে লিখিছে, দাদা আৰু বেছি সময় তোমাৰ লাইভত থাকিব নোৱাৰিম, কাৰণ মোৰ ঘৰৰ মানুহ কামৰ পৰা আহি পালেহি। এতিয়া ৰন্ধা বঢ়াত লাগিব। মঞ্চৰ সকলোকে খবৰতে জনালো, আজিলৈ বিদায়। ঠিক আছে ভণ্টি, যা, তই তোৰ কামত লাগে। ইমান ব্যস্ততাৰ মাজতো তই যে আমাৰ লগত আছিলি, সেইটোৱে আমাৰ কাৰণে বহুত। অহা শনিবাৰে আকৌ তোৰ দেখা পাম বুলি আশা ৰাখিছোঁ। বান্ধৱ ৰায়, তেখেতৰ মন্তব্যবিলাক আনতকৈ অকণমান বেলেগ। ভাল লাগে তেখেতৰ মন্তব্য পঢ়ি। আপোনাৰ মোহচন্ন মায়াবী কণ্ঠৰ যাদু কেনেকৈ কিমান সময় পাৰ হৈ গ'ল গমেই নাপালো। ধন্যবাদ জনালো অলেখ, বহুত বহুত ধন্যবাদ। আৰু অকণমান ৰওক, আৰু 2টা কবিতা আছে, বেছি নাই। তাৰ পাছত আমি সকলোৱে ঘৰাঘৰি হ'ম। মই বেছি বিশ্লেষণৰ মাজত যদি সোমাই গৈছো, ক'ব বিশ্লেষণ মই পৰাপক্ষত কৰিব বিচৰা নাই, কাৰণ বিশ্লেষণ কৰিলে আচলতে বহুত দীঘলীয়া হৈ যাব, আৰু খুব কম সময়ত বিশ্লেষণ কৰি মানে ভালো নালাগে। সেইকাৰণে বিশ্লেষণ মই পৰাপক্ষত বিশ্লেষণ নকৰোঁ, পোনপটীয়াকৈ পাঠ কৰিম, আৰু যি 2-এটা মন্তব্য আহিছে আপোনালোকৰ যি আশীৰ্বাদ মৰম, সেই আশীৰ্বাদ মৰম পাঠ কৰিবলৈ মই প্ৰয়াস কৰিম। আহকচোন, আজিৰ আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম মৃত্যু। কবি বৰষা ডেকা। যিদিনা মোৰ মৃত্যু হ'ব, তুমি মাথো চকুৰ পানী একেবাৰেই নুটুকিবা। মই এতিয়া মাত্ৰ জীৱিত হৈ থাকিব খোজো তোমাৰ উশাহত। তোমাৰ পবিত্ৰ হৃদয়ত, তোমাৰ অনুভৱৰ প্ৰতিফলত, তোমাৰ সজল দুচকুত, তোমাৰ নিভাঁজ অধৰত। চকুৰ পানীৰে কেতিয়াও ধুই দিব নোৱাৰিবা মোৰ কাংক্ষিত সপোনবোৰ। বলুকাত মই তাহানিতে সাজি থৈ অহা মোৰ স্মৃতি শোধটো চকুৰ পানীৰে কোনোদিনেই নিদিবা উটাহি। তাতেইতো জীৱিত হৈ থাকিব আমাৰ অশৰীৰী সান্নিধ্য, আমাৰ সেউজী পৃথিৱী। বৰষা ডেকা, তেখেতৰ কবিতা মই আগতেও পঢ়িছোঁ। খুব সুন্দৰ লিখে। তেখেতৰ যি কাব্যিক প্ৰতিভা, সঁচাকৈয়ে বৰ আমাক সকলোকে মোহিত কৰে। তেখেতৰ মৃত্যু শীৰ্ষক কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। আমি বিশ্লেষণ কৰিব বিচৰা নাই, আমি পৰৱৰ্তী কবিতাৰ মাজত সোমাই যাব বিচাৰিছোঁ। আপোনালোকক জনাই সুখী হৈছোঁ। এতিয়া মই পাঠ কৰিব লৈছোঁ আজিৰ অন্তিম কবিতা। কবিতাৰ শিৰোনাম প্ৰতিশ্ৰুতি। কবি নন্দিতা দেৱী। সময়ৰ ভাজে ভাজে নতুন আশা আৰু সপোন দুচকুত আল ফুলে আঁকি লৈ সংগ্ৰামী জীৱন বাট বোলোতে নিৰবিচ্ছিন্নভাৱে অনুভৱ কৰোঁ হেঁপাহত আবেগ চঞ্চল ভাষাৰে তুমি দিয়া চৰ্তহীন প্ৰতিশ্ৰুতিবোৰ। অন্তহীন শুভেচ্ছাৰে হিয়ামন পুলকিত কৰা তোমাৰ নিস্বাৰ্থ প্ৰতিশ্ৰুতিত বিচাৰি পাওঁ শান্তিৰ অমিয়া, আৰু বাৰে বাৰে অনুভৱ কৰোঁ
এক অবুজ সন্মোহন যি মোক দিয়ে জীৱনৰ অৰ্থ। নন্দিতা দেৱী ডাঙৰীয়ানীৰ প্ৰতিশ্ৰুতিৰ শীৰ্ষক কবিতাটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। আমি কেইটামান মন্তব্য আছে, মন্তব্যলৈ আগবাঢ়িব বিচাৰিছোঁ। মন্তব্যবোৰ শ্ব' কৰা নাই, হয়তো কিবা কাৰিকৰী বিসংগতি হৈছে, মন্তব্যবোৰ শ্ব' কৰা নাই। যি কি নহওক, আজিৰ এই কবিতা পাঠৰ অনুষ্ঠানত আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে থাকি আমাক উৎসাহিত কৰাৰ কাৰণে খুবেই ভাল লাগিল। আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্য, প্ৰতিটো মন্তব্যই মোৰ বাবে আশীৰ্বাদ স্বৰূপ। প্ৰতিটো মন্তব্যতেই মই প্ৰেৰণাৰ উৎস বিচাৰি পাইছোঁ। ভৱিষ্যতেও আপোনালোকৰ এনেধৰণৰ প্ৰেৰণাই মোক সাহিত্যৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ সাহস দিব, প্ৰেৰণা দিব বুলি আশা কৰিছোঁ। আপোনালোকৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে যিসকল সদস্যা সাহিত্যপ্ৰাণ বন্ধুৱে উপস্থিত থাকি এই মঞ্চটি উপভোগ কৰি আমাক উৎসাহিত কৰিলে, প্ৰত্যেকলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ। ভোগালীৰ যি মেজিৰ যি জুই, সেই জুয়ে আমাৰ সমাজৰ পৰা সকলো যি দুখ বেদনা যন্ত্ৰণা চিন্তা মানসিক চাপ, সেইবোৰ যেন ভস্মীভূত হয়, সেইবোৰ ভস্মীভূত হৈ প্ৰত্যেকৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ নিজৰা বৈ আহক। সকলোৰে মুখত হাঁহি বিৰিঙক, আমি তাকেই আশা ৰাখিছোঁ। মেজিৰ জুইৰ উমেৰে প্ৰত্যেকৰে জীৱন উমাল হওক, সুন্দৰ হওক, হাঁহিময় হওক, তাকেই কামনা কৰিছোঁ। এটা মন্তব্য দেখা পাইছোঁ, মন্তব্যটো পাঠ কৰিম। নন্দিতা দেৱীয়ে লিখিছে, মোৰ ক্ষুদ্ৰ অনুভৱটো আপোনাৰ কণ্ঠত শেষ সময়ত হ'লেও শুনিব পাই আনন্দিত হ'লোঁ দাদা। আজিৰ এই সুন্দৰ অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিল। ধন্যবাদ ভণ্টি। আৰম্ভণিৰ পৰা শেষলৈকে থাকি এই অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে তোমাকো হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ কবিতাটো শেষত আছে, অথচ তুমি আছা, আৰম্ভণিৰ পৰা আছা, জানি বৰ ভাল লাগিল। যি কি নহওক, পৰৱৰ্তী সময়তো তোমাৰ সঁহাৰিয়ে, তোমাৰ উপস্থিতিয়ে, তোমাৰ সাহিত্য চৰ্চাই আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ লগতে মোকো উৎসাহিত কৰিব বুলি আশা ৰাখি সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই লাইভৰ পৰা বিদায় লৈছোঁ। অনিচ্ছাকৃতভাৱে যদি ক'বলৈ যাওঁতে কিবা ভুল ত্ৰুটি হৈছিল, উচ্চাৰণ বিভ্ৰাট হৈছিল, সেইবোৰ নিজ গুণে মাৰ্জনা কৰিব বুলি আশা ৰাখি আজিৰ এই লাইভ অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। সকলোলৈ শুভৰাত্ৰি জনালোঁ। ধন্যবাদ। শুভৰাত্ৰি।